সো আমি এতিয়া নেক্সট প্ৰশ্নটোলৈ আগবঢ়ো নেক্সট প্ৰশ্নটোত কি সুধিছে চোৱা 2018 HSLC এটা কুৱেশ্যন ইয়াত কৈছে কি প্ৰতি ছেকেণ্ডত 3/7 লিটাৰকৈ এডাল নলীৰ সহায়ত এটা পানীপূৰ্ণ অৰ্ধগোলাকাৰ চৌবাচা খালী কৰা হ'ল যদি ইয়াৰ ব্যাস 3 মিটাৰ হয় তেন্তে চৌবাচাটো খালী কৰিবলৈ কিমান সময় লাগিব 5 নম্বৰ এটা কুৱেশ্যন চিম্পলি কৈছে কি এটা চৌবাচা আছিল মানে এটা টেংকি আছিল টেংকিটো হৈছে অৰ্ধগোলাকৃতিৰ টেংকিটোত এডাল পাইপৰ সহায়ত কি কৰিছে 3/7 লিটাৰকৈ প্ৰতি ছেকেণ্ডত 3/7 লিটাৰকৈ কি কৰিছে পানী বৈ আছে গম পাইছেনে চৌবাচাটো মানে টেংকিটোৰ পৰা পাইপ এডালেৰে প্ৰতি ছেকেণ্ডত 3/7 লিটাৰকৈ পানী খালী কৰি থকা হৈছে তেতিয়াহ'লে সেই 3 মিটাৰ ব্যাসৰ চৌবাচাটোৰ আধা অংশ খালী হ'বলৈ কিমান সময় লাগিব বুলি সুধিছে মানে কুৱেশ্যনটো তোমালোকে ডিকোড কৰি ল'লে এনেকুৱা ধৰণৰ হ'ব চোৱা প্ৰথম কথা হ'ল এটা চৌবাচা অৰ্ধগোলাকৃতিৰ ন এক মিনিট মই এবাৰ অংকন কৰি দিছোঁ অৰ্ধগোলাকৃতিৰ চৌবাচাটো চ' চিম্পলি এনেকুৱা ধৰণৰ এইটো হৈছে ওপৰৰ পৃষ্ঠখন বুলি ধৰি লোৱা অ'কে তাৰপিছত মই যদি আঁকিবলৈ যাওঁ চৌবাচাটো এনেকুৱা ধৰণৰ হ'ব অ'কে চৌবাচাটো এনেকুৱা ধৰণৰ এটা চৌবাচা হ'ব সৰি মোৰ এইটো অৰ্ধগোলাকৃতিৰ হৈ থকা নাই এতিয়া অ'কে চৌবাচাটো কেনেকুৱা হ'ব মই দেখুৱাই দিছোঁ প্ৰথমতে চ' চিত্ৰটো আঁকিলে তোমালোকৰ অংকটো কি হয় খুবেই তোমালোকৰ একদম মাইণ্ডত আহি যায় ইজি হৈ যায় কেনেকৈ তোমালোকে কৰিবা হয়নে তোমালোকৰ কাৰণে ইজি হৈ যায় অংকটো গতিকে এইটো অৰ্ধগোলাকৃতিৰ হ'লে এনেকুৱা ধৰণৰ হ'ব মই অকণমান আঁকিছোঁ একে পাৰফেক্ট হোৱা নাই হ'লেও এনেকুৱা ধৰণৰ এটা চৌবাচা হ'ব বুলি তোমালোকে আইডিয়া কৰি ল'ব পাৰা চ' ইয়াৰ লগত কি কৰিছে এডাল পাইপ সংযোগ হৈ আছে গম পাইছানে এইপিনেৰে এডাল পাইপ সংযোগ হৈ আছে এই চৌবাচাটোৰ লগত মই এইখিনিতে দি দিছোঁ পাইপডাল অ'কে এডাল পাইপ এডাল সংযোগ হৈ আছে চৌবাচাটোত গম পাইছা চ' পাইপডালেৰে কি কৰিছে প্ৰতি ছেকেণ্ডত কিমান বুলি কৈছে প্ৰতি ছেকেণ্ডত পাইপডালেৰে 3/7 লিটাৰকৈ পানী বৈ আছে গম পাইছানে এইপিনে পানী বৈ আছে প্ৰতি ছেকেণ্ডত কিমান 3/7 লিটাৰকৈ প্ৰতি ছেকেণ্ডত পানী বৈ আছে লিটাৰ পাৰ ছেকেণ্ড অ'কে এইটো আমাৰ গৈ আছে কি 3/7 লিটাৰকৈ এই পাইপডালেৰে পানী বাহিৰলৈ ওলাই আছে অ'কে এতিয়া চৌবাচাটো কৈছে ব্যাসডাল কিমান কৈছে ব্যাসডাল যদি আমি ধৰোঁ এইটো ধৰি ল'লোঁ চৌবাচাটোৰ ওপৰৰ পৃষ্ঠখনৰ কেন্দ্ৰ আকৌ ইয়াৰ ব্যাসডাল আমাক কিমান কৈ দিছে এডাল আমি ব্যাস অংকন কৰিলোঁ অ'কে এডাল ব্যাস অংকন কৰিলোঁ আৰু ব্যাসডালৰ মান কিমান দিয়া আছে 3 মিটাৰ বুলি কৈছে 3 মিটাৰ হৈছে ব্যাসডাল অ'কে এই ব্যাসডাল 3 মিটাৰ গম পাইছানে এই ব্যাসডাল 3 মিটাৰ বুলি কৈছে আৰু এই পাইপডালেৰে 3/7 লিটাৰকৈ প্ৰতি ছেকেণ্ডত পানী নিৰ্গত হৈ আছে এতিয়া আমাক কি কৰিব দিছে চৌবাচাটোৰ আধা অংশ খালী কৰিবলৈ কিমান সময় লাগিব মানে এই চৌবাচাটো যে আছে পাইপেৰে পানী বাহিৰলৈ গৈ আছে এই চৌবাচাটো আধা অংশ খালী কৰিবলৈ কিমান সময় লাগিব গম পাইছানে সেইটোৱে আমাক প্ৰশ্নটোত সুধিছে অ'কে প্ৰথমতে মই আইডিয়াটো দিছোঁ চৌবাচাটোৰ আমি কি কৰিম প্ৰথমতে আয়তন নিৰ্ণয় কৰিম তাৰপিছত ইয়াৰ আধা অংশৰ আয়তন নিৰ্ণয় কৰিম আৰু সেই আধা অংশত কিমান পানী আছে সেইটো আমি নিৰ্ণয় কৰিম তাৰপিছত সেই আধা অংশত যদি ইমান পানী থাকে তেতিয়াহ'লে সেই পানীখিনি যে বৈ আছে সেই পানীখিনি এনেকৈ বৈ গ'লে কিমান সময় লাগিব সেইটো আমি নিৰ্ণয় কৰিম অ'কে চ' অংকটো কৰি যাওঁ তোমালোকে তেতিয়া গম পাবা প্ৰথম কথা হ'ল আমি দিয়া আছে বুলি লিখি লওঁ দিয়া অ'কে দিয়া আছে চৌবাচা মানে যে টেংকি মই এই চেপ্টাৰটো পঢ়োঁতেহে গম পাইছানে টেংকি মানে যে অসমীয়াত চৌবাচা বুলি ৱৰ্ড এটা আছে সেইটো মই প্ৰথমবাৰ গম পাইছোঁ চ' এইটো চৌবাচাটোৰ হয়নে অ'কে চ' চৌবাচাটোৰ ব্যাস বুলি লিখিছোঁ কি ডাটা আমাক দিয়া আছে সেইটো তোমালোকে লিখি ল'বা অ'কে ব্যাস ইকুৱেল টু কিমান দিয়া আছে 3 মিটাৰ অ'কে 3 মিটাৰ ব্যাস দিয়া আছে 3 মিটাৰ দিয়া আছে হ'লনে ব্যাস 3 মিটাৰ দিয়া আছে গতিকে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ কিমান হ'ব এইটো হ'ব 3/2 মিটাৰ এতিয়া 3/2 মিটাৰ কিয় লিখিলোঁ মইতো এইটো কেলকুলেটো কৰি দিব পাৰিলোঁ হয় 2.5 হ'ব হয়নে 2.5 নহয় সৰি 3 মিটাৰ মানে 1.5 হ'ব 1.5 মিটাৰ বুলিও লিখি দিব পাৰিলোঁহেঁতেন কেলকুলেট কৰি হয়নে কেলকুলেশ্যন কৰি কিন্তু মই কিয় 3/2 মিটাৰ লিখিলোঁ এইটো তোমালোকে গম পাবা চ' এই চেপ্টাৰটোত কি হয় কেলকুলেশ্যনখিনি খুবেই তোমালোকৰ ট্ৰিকি হয় কেলকুলেশ্যনখিনি খুব তোমাৰ টান বুলিয়ে ক'ব লাগিব গতিকে সৰু মিষ্টেকতো ভুল হৈ যায় আৰু কেতিয়াবা কি হয় পইণ্টলৈ লৈ গ'লে কেলকুলেশ্যনটো বেছি টান হৈ যায় গতিকে মই সেইকাৰণে কি কৰিছোঁ ভগ্নাংশতে ৰাখিছোঁ কাৰণ মই
মই দেখি আছোঁ অৰ্ধগোলকৰ আয়তন নিৰ্ণয় কৰিব লাগিব চ' তাত এটা 2/3 ফৰ্মুলা এটা আছে হয়নে গতিকে এইটো 3/2 আৰু 2/3 কটা যোৱাৰ সম্ভাৱনা আছে গতিকে মই এইটো 2/3 মিটাৰে ৰাখি দিলোঁ অ'কে চ' এতিয়া আমি কি কৰিম ব্যাসাৰ্ধ পাই গ'লোঁ অৰ্ধগোলাকৃতিৰ চৌবাচাটোৰ গতিকে এতেকে অৰ্ধগোলক বুলি মই মেনশ্যন কৰি দিছোঁ যাতে আমাৰ আৰু বেছি মাইণ্ডত আহি যায় যে অৰ্ধগোলক আকৃতিৰ চৌবাচাটো তেতিয়া আমি আয়তনটো নিৰ্ণয় কৰিবলৈ সহজ হ'ব অৰ্ধগোলাকৃতিৰ চৌবাচাটোৰ ডাবল বি ব আহি যায় মোৰ এইটো ব দুটা আহি যায় হয়নে চৌবাচা নহয় নহয় চৌবাচাহে অ'কে চৌবাচা তোৰ হয়নে চৌবাচাটোৰ আয়তন কিমান হ'ব অৰ্ধগোলক আকৃতিৰ চৌবাচাটোৰ আয়তন আমি সকলোৱে জানো গোলক এটাৰ আয়তন কিমান হয় গোলক এটাৰ আয়তন 4/3 পাই আৰ কিউব হয়নে 4/3 পাই আৰ কিউব হয় নহয় গতিকে এইটো অৰ্ধগোলক আকৃতিৰ চৌবাচা গতিকে ইয়াৰ আগত কি হ'ব হাফ এটা আহি যাব হয়নে মানে অৰ্ধগোলকৰ আয়তন কি হ'ব তেতিয়া হাফ এটা আহি যাব হাফ ইনটু 4/3 পাই আৰ কিউব হয়নে অ'কে চ' আগত কি হ'ব হাফ এটা আহি গ'ল হাফ ইনটু 4/3 পাই আৰ কিউব যিটো গোলকৰ আয়তনৰ সূত্ৰ সেইটো লিখি দিলোঁ 4/3 পাই আৰ কিউব হয়নে এইটো আমাৰ আহি গ'ল এতিয়া 2 আৰু এইটো 4টোক দুবাৰ কাটি গ'ল গতিকে এইটো 2/3 অ'কে 2/3 পাই আৰ কিউব হৈ গ'ল হ'লনে 2/3 পাই আৰ কিউব হৈ গ'ল হ'ল এতিয়া 2/3 পাই আৰ কিউব আমি আৰটো কি ৰাখি দিছিলোঁ আৰটো মই কৈছোঁ তোমালোকক 3/2 আছে গতিকে 2/3 লগতো কটাকটি যাব পাৰে হয়নে গতিকে 2/3 ৰাখি দিছোঁ গতিকে আৰটো আমি বহাই দিম এতিয়া পাইৰ ভেলু 22/7 বহাই দিম অ'কে এইটো 3/2 পূৰণ পাইৰ ভেলু কিমান 7/22 মানে 22/7 ইনটু আৰ কিউব আৰ মানে কিমান আছে আমাৰ 3/2 আছে হয়নে 3/2 কিউব গতিকে এইটো 3/2 কিউব হ'লে চ' তাৰ পৰা আমি কি কৰিম ইয়াৰ পৰা 3/2 এটা ছেপাৰেট কৰিম যাতে দুটা কটাকটি গুচি যায় গতিকে এইটো 2/3 হ'লে ইনটু 22/7 ইনটু 3/2 ইনটু 3/2 স্কুৱেৰ এটা থাকিব এইপিনে হয় নহয় দেখিছানে কেনেকৈ কৰি গৈ আছোঁ ষ্টেপ বাই ষ্টেপ সেনেকৈ কৰিবা চ' বেছি কেতিয়াবা কি হয় তোমালোকে ষ্টেপবোৰ স্কিপ কৰি পেলাই ভুল কৰাগে অংকবোৰ হয়নে ষ্টেপবোৰ স্কিপ কৰিয়েই জানোৱে মই পাৰিমেই বুলি ভাবি পেলাই অংকটো ভুল কৰি দিয়া কিন্তু মোৰ মতে তোমালোকে ষ্টেপবোৰ যিমানখিনি পাৰা যিমান সময় হয় ষ্টেপবোৰ কৰি দেখুৱাবা যাতে কি হয় তোমালোকৰ পৰিদৰ্শকজনে গম পাই বা ধুনীয়াকৈ অংকটো কৰিছে দেই গতিকে প্ৰেজেণ্টেশ্যনটোৱে খুব মেটাৰ কৰে তোমালোকৰ গতিকে 3 কাটা গুচি গ'ল 2 কাটা গুচি গ'ল থাকিল কিমান 22/7 হয়নে 22/7 থাকিলে হ'ল ইনটু এইপিনে কি থাকিব 3টোক স্কুৱেৰ কৰি দিলে 9 হ'ল 2টোক স্কুৱেৰ কৰি দিলে কিমান হ'ব 4 হ'ল হ'লনে এতিয়া আমি কি কৰিম কটাকটি কৰি দিওঁ 4টোৱে আকৌ যায় নহয় 4ক 2য়ে দুবাৰ যায় হ'লনে 22ক 2য়ে 11 বাৰ যায় 11 দুগুণ 22 গতিকে আল্টিমেটলি কিমান হ'বগৈ এইটো 11 9 গুণ 99 হ'ল আৰু তলত যিটো আমাৰ 7 আছে 7 ইনটু 2 কিমান হ'ল 14 হয়নে গতিকে 14 এইটো কি কৰিছোঁ আয়তন নিৰ্ণয় কৰি আছোঁ 14 কি হ'ব মিটাৰ কিউব হ'ব মানে ঘনমিটাৰ বা মিটাৰ কিউব হ'ব 99/14 মিটাৰ কিউব এইটো মই ইংলিছতে লিখি দিলোঁ তোমালোকে অসমীয়াটো লিখিব পাৰা অসমীয়া বেছি ইউজ কৰিবা অ'কে আমি কি কৰিলোঁ এতিয়া চৌবাচাটোৰ আয়তন নিৰ্ণয় কৰিলোঁ মানে চৌবাচাটোত গোটেই চৌবাচাটোত কিমান খালী ঠাই আছে আমি সেইটো নিৰ্ণয় কৰিলোঁ কিমান ঠাই আছে সেইটো আমি নিৰ্ণয় কৰিলোঁ এতিয়া আমি কি কৰিম চৌবাচাটোৰ আধা অংশৰ আয়তন নিৰ্ণয় কৰিম মানে চৌবাচাটোৰ আধা অংশত কিমান ঠাই আছে সেইটো আমি নিৰ্ণয় কৰিম সেইটো আমাৰ যিহেতু আধা অংশ খালী কৰোঁতে কিমান সময় লাগিব বুলি সুধিছে গতিকে আমি কি কৰিম চৌবাচাটোৰ আধা অংশৰ আয়তনটো নিৰ্ণয় কৰিম এতিয়া আমি চৌবাচাটোৰ আয়তন পাই থৈছোঁ 99/14 মিটাৰ কিউব হয়নে গতিকে চৌবাচাটোৰ অ'কে গতিকে চৌবাচাটোৰ
গোটেই চৌবাচাটোৰ আয়তন এইটো পাইছো এটাকে গতিকে অৰ্ধ চৌবাচাটোৰ সৰি মই এইখিনিতে আধা বুলি লিখিব লাগিছিল আধা অংশৰ বুলি লিখি দিম পিছত বাৰু গতিকে গোটেই চৌবাচাটোৰ আয়তন পাইছো আমি কিমান 99/14 মিটাৰ কিউব গতিকে চৌবাচাটোৰ আধা অংশৰ অংশৰ আয়তন গম পাইছেনে মানে চৌবাচাটোৰ আধা অংশত কিমান ঠাই আছে সেইটো আমি নিৰ্ণয় কৰিম চৌবাচাটোৰ আধা অংশৰ আয়তন মানে মনত ৰাখিবা মানে পাত্ৰটোৰ ভিতৰত কিমান ঠাই আছে কিমান খালী ঠাই আছে ওকে সেইটো আমি নিৰ্ণয় কৰিছো আধা অংশৰ আয়তন কেনেকৈ কৰিম হাফেৰে পূৰণ কৰি দিম 99/14 টোক হাফেৰে পূৰণ কৰি দিম মানে এইটোৰ আধা যিহেতু গতিকে হাফেৰে পূৰণ কৰি দিম হাফ ইনটু 99/14 হয়নে 99/14 ওকে মিটাৰ কিউব হলনে এটা আমি পাই থৈছো হল মানে চৌবাচাটো যিটো চৌবাচা আছিল তাৰ আধা অংশৰ আয়তন নিৰ্ণয় কৰিলো গম পাইছেনে আধা অংশৰ ভিতৰত কিমান খালী ঠাই আছে এইটো আমি নিৰ্ণয় কৰিলো এতিয়া কথা হ'ল আমাৰ আয়তনৰ দুটা একক আছে এটা হৈছে মিটাৰ কিউব আছে লগতে এটা লিটাৰ আছে গম পাইছেনে এই ডাইৰেক্টলি যিটো মিটাৰ কিউব আছে এইটোৱে কৈ আছে আমাক আয়তন পাত্ৰটোৰ ভিতৰত কিমান খালী ঠাই আছে এইটোক যদি আমি লিটাৰলৈ লৈ যাওঁ তাৰ মানে কি সেই পাত্ৰটোৰ ভিতৰত খালী ঠাই কিমান আছে এইটো লিটাৰত প্ৰকাশ কৰা হ'ব ওকে সেইটো এককত প্ৰকাশ কৰা হ'ব লগতে লিটাৰলৈ লৈ যাওঁ মানে সেই পাৰ্টিকুলাৰ জেগাখিনিত বা সেই পাৰ্টিকুলাৰ পাত্ৰটোৰ ভিতৰত সেই কিমানখিনি জুলীয়া পদাৰ্থ ধৰিব লিটাৰলৈ লৈ যোৱাৰ লগে লগে সেইটো আমাক বুজাই থাকে গম পাইছেনে গতিকে আমাৰ যিটো হাফ ইনটু 19/14 মিটাৰ কিউব আছে এইটোক আমি অলপমান কৰি দিলে কিমান হ'ব চিম্পলি আমাৰ 28 হৈ যাব হয়নে 28 99/28 মিটাৰ কিউব এইটো পাই আছো হলে এইটো পাই আছো এটা কথা হ'ল এই মিটাৰ কিউবৰ পৰা যেতিয়া আমি লিটাৰলৈ লৈ যাম মানে একক যেতিয়া লিটাৰত প্ৰকাশ কৰিম তেতিয়া কি হ'ব সেই আধা অংশত চৌবাচাটোৰ আধা অংশৰ আয়তনটো আমি মিটাৰ কিউবত আছে মিটাৰ কিউবৰ পৰা লিটাৰলৈ লৈ যোৱাৰ লগে লগে আমাৰ কি হ'ব চৌবাচাটোৰ আধা অংশত কিমান পানী গম পাইছেনে পানীখিনি কিমান পানী আছে বা পানীখিনিৰ আয়তন বা পানীখিনি কিমান ঠাই আগুৰি আছে সেইটো আমি পাই যাম গম পাইছেনে মানে আল্টিমেটলি ক'বলৈ গ'লে চৌবাচাটোৰ আধা অংশৰ আয়তনটো মিটাৰ কিউবত আছে ইয়াৰ পৰা যদি আমি লিটাৰ এককলৈ লৈ যাওঁ তাৰ মানে কি সেই চৌবাচাটোৰ আধা অংশত কিমান পানী আছে সেইটো আমি গম পাই যাম ওকে গতিকে এতিয়া এইটো লিটাৰলৈ কেনেকৈ দিম চোৱা এতিয়া 1 মিটাৰ কিউব মানে কিমান হয় 1000 লিটাৰ হয় 1000 লিটাৰ গম পাইছেনে 1000 লিটাৰ হয় ওকে 1000 লিটাৰ হয় 1 মিটাৰ কিউব মানে গম পালা গতিকে এই 1 মিটাৰ কিউব এটা পূৰণ হৈ থকা নাই জানো সেইটো ঠাইত আমি কি কৰিম 1000 লিটাৰটো বহাই দিম গতিকে আমি এইখিনি লিখিম গতিকে চৌবাচাটোৰ আধা অংশত থকা পানীৰ আয়তন বুলি লিখিছো মই পানীৰ পৰিমাণ বুলিও লিখিব পৰা একেটা কথাই হয় পানীৰ আয়তন কিমান হ'ব এই যিটো 1 মিটাৰ কিউব আছে এইটো মিটাৰ কিউব আছে সেইটো ঠাইত আমি 1000 এটা লিখি দিম 1000 পূৰণ কৰি দিম অৰ্থাৎ 99/28 ইনটু 1000 হলনে 99/28 ইনটু মিটাৰ কিউবৰ ঠাইত মই কি কৰিলো 1000 লিটাৰে পূৰণ কৰি দিলো 1000 লিটাৰ ওকে এইটো আমি পূৰণ কৰি দিলো এইটো হৈছে আমাৰ কি চৌবাচাটোৰ আধা অংশত থকা পানীৰ পৰিমাণ বা আয়তন গম পাইছেনে এই গোটেই চৌবাচাটোৰ আমাক কি কৈছে আধা অংশত কিমান পানী আছে আমি নিৰ্ণয় কৰি ললো আধা অংশত কিমান পানী আছে এইটো হৈছে 99/28 ইনটু 1000 লিটাৰ পানী আছে গম পাইছেনে গোটেই চৌবাচাটোৰ আধা অংশত এই ইমান পৰিমাণৰ পানী আছে মানে এইটোক যদি আমি অলপ সিম্পলিফাই কৰি দিওঁ কিমান হ'ব 99 ইনটু 1000 by 28 লিটাৰ পানী আছে
গম পালানে মানে চৌবাচ্চাটোৰ আধা অংশত থকা পানীৰ আয়তন মানে চৌবাচ্চাটোৰ আধা অংশত থকা পানীৰ পৰিমাণ কিমান আছে 99 ইনটু 1000/28 লিটাৰ পানী আছে সেই চৌবাচ্চাটোৰ আধা অংশত এতিয়া আকৌ আমাক কি কৈ থৈছে চোৱা এতিয়া আকৌ আমাক কৈ থৈছে কি যে চৌবাচ্চাটোৰ পৰা পাইপডালে প্ৰতি ছেকেণ্ডত 3/7 লিটাৰ পানী উলিয়াই দিয়ে গম পাইছানে এই গোটেই চৌবাচ্চাটোত থকা লাগি থকা এই পাইপডালে কি কৰে 1 ছেকেণ্ডত 3/7 লিটাৰ পানী নিষ্কাশন কৰে মানে বাহিৰলৈ খালী কৰি দিয়ে গম পাইছানে গতিকে গোটেই চৌবাচ্চাটোৰ আধা অংশ খালী কৰিবলৈ কিমান পানী উলিয়াব লাগে আমি উলিয়াই নিব পাৰিম কাৰণ আমাৰ পানীৰ পৰিমাণটো আমি জানো হয়নে গতিকে আমি সেইটো কৰিম এতিয়া আমি নেক্সট ষ্টেপটো সেইটোৱে কৰিম যে আকৌ প্ৰতি ছেকেণ্ডত লজিকেলি বস্তুটো বুজি পাইছেনে চোৱা তোমালোকে কিতাপখন চাই পেলাই ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ কি কি আছে সেইকেইটা মনত ৰাখি পেলাই কৰিব পাৰিবা কিন্তু আন এটা উপায় আছে তোমালোকে কি বস্তুটো লজিকেলি বুজিব পাৰিবা যে বস্তুটো আচলতে এইটো হ'ল কি আমি যে এইটো হৰণ কৰি দিছোঁ এইটো কিহৰ কাৰণে হ'ল হয়নে সেই লজিকটো বুজি পালে তোমালোকৰ অংকটো কৰাত আৰু সুবিধা হয় গতিকে আকৌ আমাৰ কি কৈছে আকৌ প্ৰতি ছেকেণ্ডত ধীৰে স্থিৰে অংকবোৰ কৰিবা এইটো চেপ্টাৰৰ গম পাইছানে ভুল হোৱাৰ চান্স খুব থাকে কাৰণ সৰু এটা কেলকুলেশ্যন তুমি যদি সৰু দুই এটাও পাহৰি যোৱা গোটেই কেলকুলেশ্যনটো তোমাৰ আনচাৰটো ভুল ওলাই যাব গতিকে খুব সহজভাৱে একদম পুৰা ধীৰে স্থিৰে ধৈৰ্য সহকাৰে অংকৰ কেলকুলেশ্যনবোৰ কৰিবা আৰু পৰীক্ষাৰ এনভাইৰনমেণ্টত তোমালোকৰ কি হয় সেই বস্তুটো খুব কম থাকে মানুহৰ ধৈৰ্যটো অকণ কম হৈ যায় ষ্ট্ৰেছ বাঢ়ি যায় টাইমটো যিহেতু গৈ থাকে হয়নে গতিকে সেই সময়খিনিত নিজকে চম্ভালাটো খুব এটা ডাঙৰ কথা গতিকে বিশেষকৈ মই এই চেপ্টাৰটোৰ কথা কৈছোঁ এই চেপ্টাৰটোত থকা অংকখিনিৰ কেলকুলেশ্যনখিনিত তোমালোকৰ ভুল হোৱা চান্স খুব বেছি থাকে গতিকে এইখিনি পূৰা ধৈৰ্য সহকাৰে কৰিবা গম পাইছানে আৰু সেইকাৰণে তোমালোকে মক টেষ্ট দিব পাৰা মক টেষ্টবোৰ খুব হেল্পফুল হয় সেইটো ক্ষেত্ৰত কাৰণ একচুৱেল পৰীক্ষা হোৱাৰ আগত তোমালোকে সেই পৰীক্ষাটো এনভাইৰনমেণ্টৰ লগত নিজকে এডজাষ্ট কৰিবলৈ সুবিধা এটা পোৱা অ'কে আকৌ প্ৰতি ছেকেণ্ডত পাইপেৰে পানী ওলাই যায় অ'কে আমাক কিমান কৈছে পাইপডালে প্ৰতি ছেকেণ্ডত কিমান পানী খালী কৰে বুলি কৈছে 3/7 লিটাৰ খালী কৰে হয়নে গতিকে প্ৰতি ছেকেণ্ডটো অলৰেডি লিখিলৈ মই আকৌ লিখি নাথাকোঁ প্ৰতি ছেকেণ্ডত পাইপেৰে পানী ওলাই যায় কিমান 3/7 হয়নে 3/7 লিটাৰ পানী ওলাই যায় লিটাৰ অ'কে গতিকে এইটো মিশ্ৰ ভগ্নাংশত আছে আমাৰ কেলকুলেশ্যন আমি অংকটো কৰাৰ সুবিধা হোৱাৰ কাৰণে এইটো অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম 3য়ে 7ক পূৰণ কৰিম 7×3 = 21 লগত 4 এটা যোগ দিম হয়নে 3×7 = 21 21×4 = 25 অৰ্থাৎ 7/25 লিটাৰ পানী প্ৰতি ছেকেণ্ডত ওলাই গৈ থাকে অ'কে চ' এই ভগ্নাংশবোৰ এনেকৈ থাকিব দিবা ভগ্নাংশবোৰে আমাক কি কৰে সহায়হে কৰে অংকটো কৰাত অ'কে 7/25 লিটাৰ পানী প্ৰতি ছেকেণ্ডত সেই পাইপডালেৰে বাহিৰলৈ খালী ওলাই গুচি যায় অ'কে লিটাৰ ঠিক আছে 7/25 লিটাৰ পানী নিষ্কাশন কৰে এতিয়া কথা হ'ল আমাৰ টেংকিটো যিটো আছে সেইটোৰ আধা অংশত থকা পানীৰ পৰিমাণ হৈছে 99 ইনটু 1000/28 লিটাৰ হয়নে এতিয়া আমাক কৈছে কি প্ৰতি ছেকেণ্ডত সেই টেংকিটোৰ পৰা পাইপডালেৰে 7/25 লিটাৰ পানী ওলাই গুচি যায় হয় নহয় গতিকে এতিয়া এই গোটেই পানীখিনি ওলাই যাবলৈ কিমান সময় লাগিব সেইটো আমি কেনেকৈ নিৰ্ণয় কৰিম সেইটো আমি নিৰ্ণয় কৰিম এইটোক এই যিটো আমাৰ 7/25 লিটাৰ পানী সেইটোৱে এই গোটেই আমাৰ পানীৰ পৰিমাণটোক আমি হৰণ কৰি দিম তাৰমানে কি প্ৰতি ছেকেণ্ডত যদি এই ইমানটো এমাউণ্টৰ পানী ওলাই গুচি যায় তেতিয়াহ'লে এই গোটেই পানীখিনিত মানে যিমানখিনি টোটেল পানী আছে 99 ইনটু 1000/28 লিটাৰ পানী আছে সেইখিনিত এনেকুৱা কিমান লিটাৰ পানী সোমাই আছে গম পাইছানে এইটো পৰিমাণৰ পানী কিমান সোমাই আছে গম পাইছা নাই গতিকে সেই পৰিমাণৰ পানী কিমান সোমাই আছে ইয়াৰ ভিতৰত সেইটো নিৰ্ণয় কৰিবলৈ আমি গোটেই ভগ্নাংশটোক এই ভগ্নাংশটোৰে হৰণ কৰি দিম গম পাইছানে তেতিয়া আমি কিমান ছেকেণ্ড লাগিব যিমান পানী সোমাই থাকিব এনেকুৱা টোটেল যিমান লিটাৰ পানী এনেকুৱা সোমাই থাকিব এইটোৰ ভিতৰত সিমান ছেকেণ্ডেই লাগিব হয়নে টেংকিটোৰ পৰা পানীখিনি আধা অংশৰ পানীখিনি খালী হ'বলৈ হয়নে সেইটোৱে আমি কৰিম গতিকে লজিকেলি বুজি পাইছা বস্তুটো এতিয়া আমি কৰিম এতিয়া আমি লিখি দিওঁ এতেকে অৰ্ধ চৌবাচ্চাটোৰ মই এনেকৈ লিখিছোঁ চৌবাচ্চাটোৰ আধা অংশৰ পানী খালী কৰিবলৈ চৌবাচ্চাটোৰ আধা অংশৰ
হয়নে চৌবাচ্চাটোৰ আধা অংশৰ ওকে আধা অংশৰ এই লাইনবোৰ লিখাটো খুব ইম্পৰ্টেণ্ট আধা অংশৰ মোৰ অকণমান ইয়াত লিখোতে অসুবিধা হয় দেই বেয়া নাপাবা আধা অংশৰ পানী খালী কৰিবলৈ খালী কৰিবলৈ লগা সময় গম পাইছেনে চৌবাচ্চাটোৰ আধা অংশৰ পানী খালী কৰিবলৈ লগা সময় ইকুৱেল টু কি হ'ব আমি টোটেল যিটো পানীৰ এমাউণ্ট আছে গোটেই পানী যিমানখিনি আছে সেই পানীখিনিক এই এনেকুৱা কিমান লিটাৰ পানী এইটোত সোমাই আছে গোটেই পানীখিনিত সেইটো আমি নিৰ্ণয় কৰি দিম মানে কি কৰিম চিম্পলি ক'বলৈ গ'লে আমি 99 ইনটু 1000 বাই 28 লিটাৰটোক আমি 25 বাই 7 লিটাৰে হৰণ কৰিম হয়নে 99 ইনটু 1000 আছে ওপৰত divided by 28 আছে 28 হয়নে 99 ইনটু 1000 বাই 28 আছে হয় নহয় পানীৰ আয়তন কিমান পানী আছে পানীৰ পৰিমাণটো এইটো আছে 99 ইনটু 1000 বাই 28 হয়নে এইটোক আমি হৰণ কৰি দিম মানে ইয়াৰ ভিতৰত এনেকুৱা কিমানটা সময় আছে নিৰ্ণয় কৰিবলৈ এইটো হৰণ কৰি দিম অৰ্থাৎ হৰণ 25 বাই 7 25 বাই 7 এৰে হৰণ কৰি দিলোঁ হ'লে এইটো পালো এইটো কেলকুলেশ্যন এতিয়া আমি কৰিম এতিয়া ভগ্নাংশৰ হৰণ সকলোৱে জানা নে নাজানা যদি কোনোবাই পাহৰি গৈছা এবাৰ শিকি ল'বা এইটো কেনেকৈ কৰিম আমি হৰণ কৰোঁতে আমাৰ হৰণ কৰাটো একেবাৰে চিম্পল কথা হয়নে 99 ইনটু 1000 বাই 28 আগৰ ভগ্নাংশটো একে ৰাখিলোঁ 100 লিখিছোঁ মই এইটো 1000 দেখিছানে সৰু এটা শূন্যৰ কাৰণেও তোমালোকৰ উত্তৰ নোলাব পাৰে বা ভুলকৈ ওলাব পাৰে 28 হয়নে এই হৰণ চিনডালক আমি পূৰণ বুলি লিখিব পাৰোঁ আৰু পূৰণ কৰি দিলে আমি এইটো উল্টা খাই যাব মানে এইটো 7 বাই 25 হৈ যাব গম পালা মানে এইটো 7 বাই 25 হৈ গ'ল হ'ল এতিয়া আমি ইয়াৰ পৰা কি কৰিম ইয়াৰ পৰা কটাকটি কৰিম 7 কি হয় 7 4 গুণ কিমান হয় 28 হয় হয়নে 7 4 গুণ কৰিলে আমি এইটো 28 পাই আছোঁ ওকে 7 4 গুণ 28 গতিকে 28ক 7ৰে 4বাৰ কাটি দিলোঁ 4 আকৌ 1000ক আমি 250 4 গুণ কি হয় 1000 হয় হয়নে 250 4টা হ'লে 1000 হৈ যায় 250 4টা মানে কি আমাৰ আল্টিমেটলি 25 দুগুণ সৰি 250 ন 4টা ওকে 1000 এতিয়া 25 আমাৰ কি হৈছে 250ক কৈ আছে 25 10 গুণ কিমান হৈছে 250 গতিকে থাকিলগে কি 99 আৰু 10 অৰ্থাৎ 99 ইনটু 10 হয়নে 99 ইনটু 10 কি হ'ব ছেকেণ্ডত আছিলে চৌবাচ্চাটোৰ পানী কি হয় প্ৰতি ছেকেণ্ডতহে ওলাই গৈ থাকে গতিকে এককটো কি লিখিম ছেকেণ্ড হয়নে এককটো আমি ছেকেণ্ড লিখিছোঁ 99 ইনটু 10 ছেকেণ্ড অৰ্থাৎ 990 ছেকেণ্ড গম পাইছেনে গোটেই চৌবাচ্চাটোৰ আধা অংশৰ পানীখিনি সেই পাইপডালেৰে খালী কৰিবলৈ আমাক 990 ছেকেণ্ডৰ প্ৰয়োজন হ'ব গম পাইছা 990 ছেকেণ্ড ওকে 990 ছেকেণ্ডক আমি মিনিটলৈ যদি কনভাৰ্ট কৰি দিওঁ 990ক কি 60 হৰণ কৰি দিম মানে 6ৰে 99ক হৰণ কৰাৰ নিচিনা হয় কাৰণ 0 0 কটাকটি গুচি যাব গতিকে 6এ যদি 99ক হৰণ কৰোঁ 6 গুণ 6 39 থাকিব হয়নে 39 থাকিলে 6 6 গুণ 36 হয়নে 16 আহিলে 3 এটা থাকিব পইণ্ট দিলে 0 হ'ব 6 5 গুণ 30 অৰ্থাৎ 16.5 মিনিটৰ প্ৰয়োজন হ'ব গম পাইছেনে 16.5 মিনিটৰ প্ৰয়োজন হ'ব আমাৰ চৌবাচ্চাটোৰ মানে টেংকিটোৰ আধা অংশৰ পানী খালী কৰিবলৈ বুজি পালা অংকটো মিনিট ওকে সো এইটো HSLC 2018ৰ এটা কুৱেশ্যন দেই এইটো এটা খুব মই ইয়াত বুজাওঁতে সময় লাগিছে কিন্তু তোমালোকে অংকটো যদি বুজি পোৱা তেতিয়াহ'লে কৰোঁতে বহুত বেছি সময় নালাগে চ' অংকটো কেনেকুৱা ধৰণৰ হৈছে প্ৰথম কথা হ'ল অংকটোত আমাৰ কি কৈছে চৌবাচ্চাটো দিয়া আছিলে চৌবাচ্চাটোৰ কথা কৈছে চৌবাচ্চাটো অৰ্ধগোলাকৃতিৰ চৌবাচ্চা মানে টেংকি এটা আছিলে টেংকিটোত কি কৰিছে এডাল পাইপ সংযোগ কৰা আছে পাইপডালেৰে কি কৰিছে প্ৰতি ছেকেণ্ডত 3/7 লিটাৰকৈ পানী ওলাই গৈ আছে ওকে আৰু চৌবাচ্চাটোত পানীৰে ভৰি আছে চৌবাচ্চাটোৰ ব্যাস দি আছে 3 মিটাৰ তাৰপিছত প্ৰথমতে আমি কি কৰিব লাগে চৌবাচ্চাটোৰ আমি আয়তন নিৰ্ণয় কৰিব লাগে আয়তন মানে চৌবাচ্চাটোৰ ভিতৰত কিমান খালী ঠাই আছে সেইটো আমি নিৰ্ণয় কৰিব লাগে ওকে চ' চৌবাচ্চাটোৰ আয়তন নিৰ্ণয় কৰিলোঁ চৌবাচ্চাৰ অৰ্ধগোলাকৃতিৰ যিহেতু গোলাক আকৃতিৰ গতিকে চৌবাচ্চাটোৰ আয়তন নিৰ্ণয় কৰাটো অৰ্ধগোলাকৰ আয়তন নিৰ্ণয় কৰাটো একেবাৰে সহজ কথা আমি পালোঁ 99/14 মিটাৰ কিউব হ'লে এতিয়া চৌবাচ্চাটোৰ আয়তন নিৰ্ণয় কৰাৰ পিছত আমাৰ কি হ'ল চৌবাচ্চাটোৰ আধা অংশৰ কথা কৈছে আমাক আধা অংশ খালী কৰাৰ কথা কৈছে গতিকে চৌবাচ্চাটোৰ আধা অংশৰ আয়তন আমি নিৰ্ণয় কৰিম মানে চৌবাচ্চাটোৰ আধা অংশৰ কিমান খালী ঠাই আছে সেইটো আমি নিৰ্ণয় কৰিলোঁ কিমান পালোঁ আমি পালোঁ 19/44 ওকে এইটো আমি গোটেই চৌবাচ্চাটোৰ আয়তন এতিয়া চৌবাচ্চাটোৰ আধা অংশৰ আয়তন পালোঁগৈ 28/99 মিটাৰ কিউব হয়নে চৌবাচ্চাটোৰ আধা অংশৰ আয়তন এইটো মানে চৌবাচ্চাটোৰ আধা অংশৰ খালী ঠাই এইটো আছে 99/28 মিটাৰ কিউব আছে হ'লে এতিয়া আকৌ মিটাৰ কিউব আমি এইটো কি কৰিম লিটাৰলৈ কনভাৰ্ট কৰি ল'ম
আয়তনটোক আমি লিটাৰলৈ কনভাৰ্ট কৰিলোঁ, মানে ইমানখিনি খালী ঠাই আছে, এতিয়া আমি লিটাৰলৈ কনভাৰ্ট কৰাৰ লগে লগে আমি গম পাম যে চৌবাচুটোৰ আধা অংশত কিমান পানী আছে, গম পাইছানে? পানীৰ পৰিমাণটো গম পাম। চ' 1 মিটাৰ কিউব মানে 1000 লিটাৰ, গতিকে চৌবাচুটোৰ আধা অংশৰ আয়তন যদি এইটো হয়, তাৰমানে কি এই চৌবাচুটোৰ আধা অংশত থকা পানীৰ আয়তন আমি কেনেকৈ নিৰ্ণয় কৰিলোঁ, সেই মিটাৰ কিউবটোক 1000ৰে আমি ৰিপ্লেচ কৰি দিলোঁ, 1000ৰে পূৰণ কৰি দিলোঁ মিটাৰ কিউবৰ ঠাইত 1000 লিটাৰে, হ'লনে? গতিকে আমি পালোঁ 99 ইনটু 1000/28 লিটাৰ, হ'ল। এতিয়া প্ৰতি ছেকেণ্ডত পাইপেৰে পানী, আমি ইমানখিনি পানী গোটেই চৌবাচুটোৰ আধা অংশত আছে, এতিয়া প্ৰতি ছেকেণ্ডত পাইপেৰে পানী কিমান নিৰ্গত হৈ আছে, ওলাই গৈ আছে 3/7 লিটাৰ, সেইটোক আমি মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ নিলোঁ, অৰ্থাৎ 7/25 লিটাৰ পানী প্ৰতি ছেকেণ্ডত পাইপেৰে বাহিৰলৈ গৈ আছে, হয়নে? গতিকে এটাকে চৌবাচুটোৰ আধা অংশৰ পানী, টোটেল পানী ইমানখিনি আছে, প্ৰতি ছেকেণ্ডত ইমানখিনি পানী গৈ আছে, গতিকে চৌবাচুটোৰ পানীখিনি খালী হওঁতে কিমান সময় লাগিব এইটো নিৰ্ণয় কৰিবলৈ আমি চিম্পলি এই যিমানখিনি পানীৰ পৰিমাণ আছে টোটেল, সেইখিনিক আমি প্ৰতি ছেকেণ্ডত ওলাই গৈ থকা পানীৰ পৰিমাণে হৰণ কৰি দিলোঁ, হয়নে? হৰণ কৰাটো তোমালোকৰ ভগ্নাংশৰ হৰণটো সকলোৱে চাগে জানা, বা যোনে নাজানা এটা কথা মনত ৰাখিব আছে, প্ৰথম ভগ্নাংশটো একে ৰাখিম, এই যিডাল হৰণ চিন আছে, হৰণ চিনডালক পূৰণ বুলি লিখিম, আৰু পিছৰ ভগ্নাংশটো আমি উল্টা কৰি দিম, অৰ্থাৎ 25/7 আছে, এইটো 7/25 কৰিলোঁ। তাৰপিছত আমাৰ কটাকটি গ'ল, লাষ্টত থাকিলগৈ 990 ছেকেণ্ড, তাৰমানে কি এইটোক 6ৰে হৰণ কৰিলে আমাৰ 16.5 মিনিট সময় লাগিব, গম পালানে? 16.5 মিনিট সময়ৰ প্ৰয়োজন হ'ব গোটেই চৌবাচুটোৰ আধা অংশৰ পানী খালী কৰিবৰ কাৰণে, বুজি পাইছা? অ'কে, আমি এতিয়া নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্ন ইয়াত সুধিছে কি 5.5 চেণ্টিমিটাৰ ইনটু 10 চেণ্টিমিটাৰ ইনটু 3.5 চেণ্টিমিটাৰ মাপৰ এটা চৌপল সাজিবলৈ 1.75 চেণ্টিমিটাৰ ব্যাসৰ আৰু 2 মিলিমিটাৰ ডাঠৰ কিমানটা ৰূপৰ মুদ্ৰা গলাব লাগিব, গম পাইছানে? অ'কে, চ' এইটো কেনেকৈ কৰিম এতিয়া আমি 5.5 চেণ্টিমিটাৰ এইকেইটা আমাক দিয়া আছে, 5 চেণ্টিমিটাৰ ইনটু 10 চেণ্টিমিটাৰ, হয়নে? 3.5 চেণ্টিমিটাৰ মাপৰ এটা চৌপল মানে কি ইয়াত দিয়া আছে চোৱা, কেতিয়াবা অসমীয়া ৱৰ্ডটো দেখি তোমালোকে যদি কনফিউজ হৈ যোৱা, তেতিয়াহ'লে ওপৰৰ ইংলিছ ৱৰ্ডটো যদি বুজি পোৱা সেইটো চাবা কিউবইড, হয়নে? কিউবইড মানে আমি চিম্পলি ক'ব পাৰোঁ এটা আয়তীয় ঘনক, গম পাইছানে? কিউবইড মানে এটা আয়তীয় ঘনক বুলি ক'ব পাৰোঁ। আয়তীয় ঘনকটো কেনেকুৱা ধৰণৰ হয় মই দেখুৱাই দিছোঁ। চ' আয়তীয় ঘনকটো কেনেকুৱা ধৰণৰ হ'ব জানানে? ছাপ'জ এটা ঘনক, অ'কে, চ' এইটো এটা কেনেকুৱা ধৰণৰ হ'ব মই আয়তীয় ঘনকটো দেখুৱাই দিছোঁ। চিম্পলি ক'বলৈ গ'লে আৰু এইপিনে এটা, অ'কে, তাৰপিছত আমি চিম্পলি কি কৰিব লাগে, এই লাইনকেইডাল সংযোগ কৰি দিলে এটা আয়তীয় ঘনক আকৃতিৰ পাই যাম। অ'কে, এটা আয়তীয় ঘনক, আৰু ইটা এটা ইমাজিন কৰি লোৱা, ইটাটো এটা আয়তীয় ঘনকেই হয়, হয়নে? গতিকে এইটো ঘনক নে আয়তীয় ঘনকেই হৈছে চাগে, গতিকে আয়তীয় ঘনক এটা এইটো দেই, আয়তীয় ঘনক এটা দিয়া আছে, চৌপল মানে আয়তীয় ঘনক, সেইটো মনত ৰাখিবা। আয়তীয় ঘনক এটা দিয়া আছে, আয়তীয় ঘনকটো কি কৈছে, দিশ প্ৰস্থ উচ্চতা এইকেইটা দিয়া আছে, 5.5 চেণ্টিমিটাৰ ইনটু 10 চেণ্টিমিটাৰ ইনটু 3.5 চেণ্টিমিটাৰ মাপৰ এটা চৌপল মানে দিশ প্ৰস্থ উচ্চতা, গম পাইছানে? দিশ প্ৰস্থ আৰু উচ্চতা এই আয়তটো দিয়া আছে, হয়নে? দিশডাল আৰু প্ৰস্থডালৰ উচ্চতা আমাক দিয়া আছে। তাৰপিছত কৈছে কি চৌপল সাজিবলৈ 1.75 চেণ্টিমিটাৰ ব্যাসৰ আৰু 2 মিলিমিটাৰ ডাঠ কিমানটা ৰূপৰ মুদ্ৰা গলাব লাগিব। এতিয়া আমাক ব্যাস যিটো ৰূপৰ মুদ্ৰা দিয়া আছে, ৰূপৰ মুদ্ৰাটো এনেকুৱা ধৰণৰ চোৱা, ৰূপৰ মুদ্ৰাবোৰ কেনেকুৱা হয়, আমি সাধাৰণতে ৰূপৰ মুদ্ৰা বুলি ক'লে ডাইৰেক্টলি বেলনটো ইমাজিন কৰিব পাৰোঁ, কাৰণ ৰূপৰ মুদ্ৰাটো এটা বেলনেই হয়, খালি তাৰ কি হয় উচ্চতাটো একেবাৰে কম থাকে, হয়নে? গতিকে এইটো যদি আমি চাওঁ, ৰূপৰ মুদ্ৰাটো এনেকুৱা ধৰণৰ হ'ব, হয় নাই? আমি একদম ক্ল'জলি অবজাৰ্ভ কৰিলে ৰূপৰ মুদ্ৰাটো এনেকুৱা ধৰণৰ হ'ব। অ'কে, এইটোত আমাৰ কি হ'ব, ৰূপৰ মুদ্ৰাটো মই আঁকি আছোঁ এতিয়া। অকণমান এইটো সৰু হৈছে ন তলৰ হেৰিটো, পৃষ্ঠখন। অ'কে, অকণমান ডাঙৰ কৰি দিছোঁ। অ'কে, চ' এতিয়া আমি কি কৰিম, ইয়াৰ পৰা এডাল অংকন কৰিলোঁ, জইন দি দিলোঁ, হ'ল এটা ছাইড আৰু এইপিনৰ এটা ছাইড। এইটো এটা ৰূপৰ মুদ্ৰা আঁকা হৈছে, ঠিক আছে? চ' এই ৰূপৰ মুদ্ৰাটোত কি কৈছে, ৰূপৰ মুদ্ৰাটোৰ ব্যাসৰ কথা কৈছে, সাজিবলৈ 1.75 চেণ্টিমিটাৰ ব্যাসৰ বুলি কৈছে, মানে এই ৰূপৰ মুদ্ৰাটোৰ যিটো ব্যাস, মানে এই ওপৰৰ পৃষ্ঠখনৰ যিডাল ব্যাস, মোৰ আঁকা হোৱা নাই, চৰি, এই ব্যাসডালৰ কথা কৈছে, ব্যাসডাল দেই, ব্যাসাৰ্ধ কোৱা নাই, গোটেই ব্যাসডালৰ কথা কৈছে। এই ব্যাসডাল কিমান বুলি কৈছে, 1.75 চেণ্টিমিটাৰ।
পালা 1.75 চেণ্টিমিটাৰ হৈছে এই ৰূপৰ মুদ্ৰাটোৰ ব্যাসডাল হ'ল তাৰপিছত কৈছে উচ্চতা মানে ডাঠ বুলি কৈছে ডাঠ মানে উচ্চতাটোকে বুজাই আছে 2.2 মিলিমিটাৰ অ'কে চৰি 2 মিলিমিটাৰ অকল অ'কে 2 মিলিমিটাৰ হ'লে এতিয়া আমি কি কৰিব লাগে এই গোটেই যিটো কিউবইডটো সাজিবলৈ এনেকুৱা কিমানটা ৰূপৰ মুদ্ৰা গলাব লাগিব বুলি কৈছে চ' এনেকুৱা যেতিয়া গলাব লাগিব এনেকুৱা ধৰণৰ অংকবোৰ যেতিয়া তোমালোকে পাবা এটাই কথা মনত ৰাখিবা ইয়াত আয়তনৰ কথাটো আহি যায় এতিয়া এই ৰূপৰ মুদ্ৰা কিমানটা লাগিব এই গোটেই কি বুলি কয় কিমানটা গলাব লাগিব যাতে এই গোটেই কিউবইডটো আমি সাজিব পাৰোঁ হয়নে সেই মেটেৰিয়েলটোৱে তাৰ মানে কি ইয়াৰ আয়তনটো আৰু ইয়াৰ আয়তনটোক আমি হৰণ কৰি দিব লাগিব এই কিউবইডৰ অৰ্থাৎ চৌপলৰ যিটো আয়তন আছে সেই আয়তনটোক আমি এই ৰূপৰ মুদ্ৰাৰ আয়তনে হৰণ কৰি দিব লাগিব তেতিয়া আমি গম পাই যাম যে ৰূপৰ মুদ্ৰা কিমানটা লাগিব এই কিউবইডটো অৰ্থাৎ চৌপলটো বনাবলৈ কাৰণে বুজি পালানে চিম্পল কথা গলাব লাগে বুলি যেতিয়া অংকবোৰ থাকিব তাত গম পাবা আয়তনটো আহিবই অ'কে চ' প্ৰথম কথা এতিয়া এই যিটো কিউবইড আছে এইটোৰ আয়তন কি হয় আমি সেইটো নিৰ্ণয় কৰিম প্ৰথম কথা হ'ল আমি এইটো অংকত বহুত বেছি একো লিখি নাথাকোঁ এইটোত চিম্পলি লিখি দিম কি যে নিৰ্ণয় কৰিবলগীয়া ৰূপৰ মুদ্ৰাৰ সংখ্যা অ'কে নিৰ্ণয় কৰিব লগা অ'কে নিৰ্ণয় কৰিব লগা মুদ্ৰাৰ সংখ্যা নিৰ্ণয় কৰিবলগীয়া ৰূপৰ মুদ্ৰাৰ সংখ্যা বুলি দিওঁ ৰূপৰ মুদ্ৰা অ'কে ৰূপৰ মুদ্ৰাৰ সংখ্যা ইকুৱেল টু আমি লিখি দিম কি জানানে আমি ইয়াত কেনেকৈ নিৰ্ণয় কৰিম সেইটো লিখিম ইকুৱেল টু আমি লিখিম প্ৰথমতে হ'ল এই চৌপলৰ আয়তন অ'কে চৌপলৰ আয়তন অ'কে ডিভাইডেড বাই কিহে ডিভাইড কৰি দিম এই গোটেই আয়তনটোক আমি এই ৰূপৰ মুদ্ৰাৰ আয়তনে ডিভাইড কৰি দিম অৰ্থাৎ মুদ্ৰাৰ আয়তন বুলি লিখি দিছোঁ মুদ্ৰাৰ আয়তন হ'লে এই অংকটোত বহুত বেছি একো ভাবিবলগীয়া নাই চিম্পল অংকই খালি ইয়াত তোমালোকৰ কেলকুলেশ্যনটো অকণ সময় লাগিব দেই কেলকুলেশ্যনটো কৰোঁতে অকণমান তোমালোকৰ পৰীক্ষাৰ হলত সময়ৰ প্ৰয়োজন হ'ব অ'কে অংকটো কৰাটো সহজ খালি কেলকুলেশ্যনটো কৰিব লাগিব অলপ ভালকৈ চৌপলৰ আয়তন বাই মুদ্ৰাৰ আয়তন এতিয়া চৌপলৰ আয়তন চৌপল মানে কি এটা কিউবইড হয়নে কিউবইড এই যিটো কিউবইড আছে কিউবইডৰ আয়তন আয়তীয় ঘনকৰ আয়তনটো কি হয় জানানে দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা গম পাইছানে দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা গতিকে দিশ প্ৰস্থ উচ্চতা দিয়া আছে গতিকে আমাৰ যিটো প্ৰস্থত দিয়া আছে সেইটোৱে হ'ব চৌপলৰ আয়তন অ'কে এতিয়া এটা কথা মন কৰা আমাৰ যিটো মুদ্ৰাৰ ডাঠ আছে মুদ্ৰাটোৰ যিটো আমাৰ উচ্চতা আছে হয়নে মুদ্ৰাটো বেলনাকৃতিৰ মুদ্ৰাটোৰ উচ্চতা যিটো আছে এইটো 2.2 মিলিমিটাৰ বুলি আছে হয়নে গতিকে এইটোক মই কনভাৰ্ট কৰি দিম বা এইখিনিতে লিখি দিছোঁ 2.2 মিলিমিটাৰ বা এইটো কনভাৰ্ট কৰি দিম আমি চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰিলে কি হ'ব 0.2 চেণ্টিমিটাৰ হৈ যাব হয়নে 10ৰে হৰণ কৰি দিলে হ'ল তাৰমানে কি 0.2 চেণ্টিমিটাৰ হৈ গ'ল গতিকে আমি একককেইটা একে কৰি ল'ব লাগিব এইটো মনত ৰাখিবা এতিয়া চৌপলৰ আয়তন বুলি ক'লে তিনিওটা আমি পূৰণ কৰি দিম দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা হয়নে চৌপলৰ আয়তন মানে মই এইখিনিতে L ইনটু বি ইনটু এইচ বুলি লিখি লৈছোঁ দেই প্ৰথমতে L ইনটু বি ইনটু এইচ বুলি লিখি লৈছোঁ L মানে হৈছে লেংথ বি মানে হৈছে ব্ৰেথ আৰু এইচ মানে হৈছে উচ্চতা তাৰমানে আল্টিমেটলি দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা অ'কে মানে চৌপলৰ আয়তন হয় কিউবইড আয়তীয় ঘনকৰ আয়তন অ'কে তাৰপিছত আমাৰ কি কৈছে মুদ্ৰাটোৰ আয়তন মুদ্ৰাটো বেলনাকৃতিৰ বেলনৰ আয়তন কি হয় পাই আৰ স্কুৱেৰ এইচ হয়নে পাই আৰ স্কুৱেৰ এইচ গতিকে পাই অ'কে ইনটু আৰ স্কুৱেৰ হয়নে পাই আৰ স্কুৱেৰ মাজত আমি পূৰণ চিন নিদিওঁ বাৰু পূৰণ চিনটো অকণমান অড লাগে হয়নে পাই আৰ স্কুৱেৰ এইচ বুলি ডাইৰেক্টলি কৈ দিওঁ যিহেতু অ'কে চিম্পলি আমি কি কৰিম পাই আৰ স্কুৱেৰ এইচ বুলি আমি লিখি দিম হ'লনে এইটো আৰু এইটো চোৱাচোন এইচ মানে হৈছে প্ৰথমটোৰ এইচটো হৈছে বেলেগ এই কিউবইডৰ এইচটো আকৌ বেলেগ দেই কিউবইডৰ এইচ আৰু আমাৰ যিটো মুদ্ৰাৰ এইচ এই দুটা বেলেগ মই এইখিনিতে কিউবইডৰ এইচ কিউব বুলি দি দিছোঁ এইখিনিতে
কিউব মানে হৈছে কিউবইডৰ এইচটো মানে আয়তীয় ঘনকটোৰ এইচ মানে হাইটটো আৰু যিটো আমাৰ কি বুলি কয় মুদ্ৰাটোৰ হেৰিটো মুদ্ৰাটোৰ উচ্চতাটো সেইটোক মই কিউ চি বুলি দি দিছোঁ চিম্পলি চি মানে হৈছে কইন অ'কে চি ইউ বি কিউব বুলি এইচ কিউব মানে হৈছে আয়তীয় ঘনকটোৰ আয়তন চৰি উচ্চতা আৰু যিটো এইচ চি বুলি আছে চিম্পল চি বুলি আছে সেইটো হৈছে মুদ্ৰাটোৰ উচ্চতা অ'কে চ' এতিয়া আমি ভেলুবোৰ পুট কৰি দিম আৰু ইয়াত মই কৈছোঁ যে অংকটো সহজ কিন্তু খালি কেলকুলেশ্যনটোত সময় লয় কেলকুলেশ্যনটো তোমালোকৰ অকণমান ভালকৈ ধ্যান সহকাৰে কৰিব লাগে অ'কে চ' প্ৰথম কথা হ'ল এল ইনটু বি ইনটু এইচ মানে 5.5 10 ইনটু 3.5 লিখি দিম 5.5 ইনটু 10 হয়নে ইনটু 10 ইনটু 3.5 লিখি দিলোঁ আমি হ'ল 3.5 আমি লিখি দিলোঁ তলত আমি কি কৰিব লাগে লেংথ ইনটু ব্ৰেথ ইনটু হাইট হয়নে এইটো মই আকৌ এবাৰ লিখি দিছোঁ ভালকৈ 3.5 হ'ল এইটো লিখিলোঁ তলত আমাৰ পাই ভেলু আমি ধৰিলোঁ 22/7 22/7 বুলি কনচিডাৰ কৰিলোঁ হ'লনে ইনটু আমাৰ যিটো আৰ আছে আৰৰ ভেলু কিমান আৰৰ ভেলু আমাক কিমান দিয়া আছে আৰ মানে হৈছে আমাৰ ব্যাসাৰ্ধডাল হয়নে মানে কইনটোৰ ব্যাসাৰ্ধডাল দেই কইনটোৰ ব্যাসাৰ্ধডাল হৈছে আৰ হয়নে এতিয়া ব্যাসডাল দিয়া আছে আমাক ব্যাস দিয়া আছে 1.7 গতিকে আৰ কিমান হ'ব আৰটো 1.7/2 হ'ব 1.75/2 গম পাইছেনে 1.75/2 চেণ্টিমিটাৰ হ'ব অৰ্থাৎ আমাৰ যিটো 22/7 পাই লিখিলোঁ আৰ মানে কি আছে 1.75/2 মানে 1.75/2 লিখি দিলোঁ মই এইটো 1.75/2 অ'কে এইটো স্কুৱেৰ হৈ যাব হ'লনে এইটো স্কুৱেৰ হৈ গ'ল ইনটু এইচ কইনৰ এইচ কিমান আছিলে হাইট কিমান আছিল 0.2 হয়নে গতিকে ইনটু 0.2 লিখিলোঁ অ'কে 0.2 লিখি দিলোঁ আমি হ'ল এতিয়া আমি ছাইডত আমি কি লিখিব লাগিব আমাৰ পিছত আমি কেলকুলেশ্যন কৰিব লাগিব এতিয়া গম পাইছানে এতিয়া আমি এই কেলকুলেশ্যনটো কৰিব লাগিব চ' প্ৰথম কথা হ'ল কেলকুলেশ্যনটো যিমান পাৰা তোমালোকে কটাকটি কৰি সহজ কৰিবলৈ চাবা গম পাইছানে যিমান পাৰা সিমান কটাকটি কৰি সহজ কৰিবলৈ চাবা চ' মই সহজ কৰি পেলাই কৰিম তোমালোকৰ অ'কে চ' এইটো 5.5 আছে মই 5.5টো কেনেকৈ লিখিব পাৰোঁনে 5.5টোক মই 0.5 ইনটু 11 লিখি দিব পাৰোঁনে 11 লিখি দিব পাৰোঁ হয়নে কাৰণ 11 ইনটু যদি 5 কৰা 0.5 কৰা তুমি কেনেকৈ কৰিম আমি পইণ্টটোক প্ৰথমতে ইগন'ৰ কৰি পূৰণ কৰিলোঁ 55 পালোঁ এতিয়া দেখিছোঁ এই 5ৰ আগত এটা অংকৰ আগত দশমিক আছে গতিকে 5.5 হৈ যাব গতিকে 11 ইনটু 0.5 মানে 5.5 পাইছোঁ এইটো মই ভাঙি দিলোঁ অ'কে আমাৰ সুবিধাৰ কাৰণে ইনটু আমাৰ কি হৈছে 10 লিখিলোঁ হ'ল ইনটু আমাৰ কি হৈ আছে 3.5 হ'লনে 3.5 এইটো এনেকৈ ৰাখিছোঁ 3.5টোক মই এটা কাম কৰিব পাৰোঁ 3.5 আছে যিহেতু অ'কে 3.5টোক মই লিখি দিব পাৰোঁ কিমান 7 5 গুণ 35 নহয় জানো মই এইটোক আকৌ ভাঙি দিব পাৰোঁ অকণমান 3.5টোক মই আৰু অলপ ভাঙি দিছোঁ অ'কে চ' 7 5 গুণ 35 হয়নে গতিকে 7 ইনটু 0.5 লিখি দিব পাৰোঁ হয়নে 0.5 বুলি আমি লিখি দিব পাৰোঁ এতিয়া 7 ইনটু 0.5 কৰিলে 7 5 গুণ 35 এটা আগত দশমিক আছে মানে 3.5 পাবাগৈ আল্টিমেটলি হ'ল চ' এইটো কৰিলোঁ মই অকণমান ভাঙি দিলোঁ প্ৰথমতে মোৰ সুবিধা কেলকুলেশ্যনৰ সুবিধাৰ কাৰণে তোমালোকে নিজে কৰিব পৰা নিজৰ সুবিধা অনুযায়ী পিছত 22/7 আছে হয়নে 22/7 আছে মই 22/7টো মই এইখিনি লিখা নাই প্ৰথমতে ওপৰৰকেইটা মই পূৰণ কৰি লৈছোঁ মানে 1.75 স্কুৱেৰ হয়নে 1.75 স্কুৱেৰ আহিব এইটো স্কুৱেৰ ইনটু 0.2 হয়নে 0.2 ওপৰৰকেইটা মই ওপৰতে লিখি লৈছোঁ দেই 0.2 আহিলে হ'লে তলত আমি কি কৰিলোঁ তলৰকেইটা যিটো ভগ্নাংশৰ তলৰকেইটা আছে সেইকেইটা আমি লিখি দিলোঁ মানে 7 ইনটু এই 2টো স্কুৱেৰ হৈ যাব নহয় মানে 2 স্কুৱেৰ মানে 2 ইনটু 2 অ'কে কেলকুলেশ্যনটো আমি এইখিনি পাইছোঁহি এইখিনিৰ পৰা কেনেকৈ কৰিম চাই থাকা চ' ইয়াৰ পিছত আমি কি কৰিম এনেকুৱা যেতিয়া ভগ্নাংশ থাকে চোৱাচোন ভগ্নাংশত যেতিয়া আমি কি থাকে আমাৰ ধৰি লোৱা ওপৰত এটা ভগ্নাংশ আছে ওপৰত ধৰি লোৱা এটা সংখ্যা আছে ধৰি ল'লোঁ 5 আছে তলত ধৰি লোৱা 2/3 আছে 2/3 আছে এনেকুৱা ধৰি লোৱা থাকে যেতিয়া হৰটো এটা ভগ্নাংশ হয় আমি কি কৰোঁ চিম্পলি এই তিনিটোক ওপৰলৈ লৈ যাওঁ মানে এই ভগ্নাংশটো আমি এনেকৈ লিখোঁ 5 ইনটু এই তিনিটো ওপৰলৈ লৈ গৈ 3 পূৰণ কৰি দিওঁ বাই 2 হৈ যায় 5 ইনটু 3/2 হৈ যায় হ'লে এইটো পাই যাওঁ এনেকুৱা ভগ্নাংশ থাকিলে তলৰ যিটো হৰ সেইটো যদি ভগ্নাংশ থাকে সেই তলৰ ভগ্নাংশটোৰ হৰটো মই ওপৰটোৰ লগত পূৰণ কৰি দিওঁ আৰু তলৰ হৰটো এই ওপৰৰ লবটো হৈ যায় হয়নে গতিকে 5 ইনটু 3/2 মানে এই ভগ্নাংশটোৰ পৰা বুজি লোৱা যে আমি এনেকুৱা ভগ্নাংশবিলাকক নি পেলাই এনেকৈ লিখোঁ হ'লে এতিয়া ইয়াতো সেই একে ধৰণৰ আছে দেখিছানে ইয়াত হৰটো কিমান আছে 7 ইনটু 2 ইনটু 2 গতিকে এইটোকো মই কি কৰিম একেবাৰে ওপৰলৈ লৈ যাব পাৰিম গম পাইছা একেবাৰে ওপৰলৈ লৈ যাব পাৰিম মানে আল্টিমেটলি আমাৰ কি হ'বগৈ আমাৰ হ'বগৈ 0.5 ইনটু 11 হয়নে 0.5 মানে আমাৰ
পূৰণ হৈ পেলাই কিমান হ'ব 0.5 মানে দুইটা পূৰণ হৈ পেলাই 0.25 হ'বগৈ হয়নে 5 গুণ 25 আৰু এইটো আগত দশমিক আছে এটাৰ আগত আৰু এইপিনে এটাৰ আগত মানে দুটা আগত মানে 0.25 হ'বগৈ আল্টিমেটলি দুইটা পূৰণ কৰিলে হয়নে চ' 0.25 পাই আছোঁ ইনটু 11 পাই আছোঁ হয়নে ইনটু 11 আছে ইনটু 10 আছে হ'লনে ইনটু 10 আছে আৰু ইনটু কি আছে 7 আছে হ'লনে 7 আছে আৰু এইটো 0.5টোতো এইটোৰ লগত পূৰণ কৰি আমি 0.25 পালোঁৱে গতিকে এইটো লিখিছোঁ ইনটু আমি কি লিখিব পাৰোঁ এই তলৰ এইকেইটা যিকেইটা আছে সেইকেইটা ওপৰলৈ গুচি যাব অৰ্থাৎ 7 ইনটু 2 ইনটু 2 2 ইনটু 2 লিখি দিছোঁ হ'লনে 2 ইনটু 2 লিখি দিছোঁ হ'ল অ'কে এতিয়ালৈকে এইটো লিখি থৈছোঁ তলত আমাৰ কি আছে 22 আছে 22 মানে 2 ইনটু 11 লিখিব পাৰোঁনে 2 ইনটু 11 লিখি দিলোঁ হ'লনে তাৰপিছত 1.75 স্কুৱেৰ আছে হয়নে 1.75 স্কুৱেৰ মানে 1.75 অ'কে ইনটু 1.75 লিখি দিলোঁ অকণমান দীঘল হ'ব কিন্তু তোমালোকৰ সহজ হ'ব দেই অকণমান দীঘল হ'ব কিন্তু সহজো হ'ব লগতে 1.75 অ'কে ইনটু 0.2 আছে 0.2 মানে 2 ইনটু আমি কি লিখি দিব পাৰোঁ 0.2 2 ইনটু 0.1 লিখি দিব পাৰোঁ হয়নে 0.1 2 গুণ 2 আৰু এটা আগত দশমিক আছে গতিকে 0.2 হৈ যাব হ'লনে এইটো লিখি দিব পাৰোঁ মই কেলকুলেশ্যনৰ সুবিধাৰ কাৰণে ওপৰকেইটা মুচি দিছোঁ বাৰু হ'লনে এইটো লিখি দিলোঁ এতিয়া আমাৰ ইয়াত চোৱাচোন ইয়াত কটাকটি গৈ আছে কি হৈ আছে এইটো কটাকটি গৈ আছে এইটো আৰু এইটো কটাকটি গৈ আছে হয়নে তাৰপিছত আকৌ আমি যদি চাওঁ ইয়াত এই 11টো কটাকটি গৈ আছে হয়নে তাৰপিছত আকৌ যদি চাওঁ আমি ইয়াতে 25 0.5 175 হৰণ যায় কাৰণ 25 হয়নে 25 7 গুণ যদি কৰোঁ আমি কিমান পাওঁ 125 পাই যাওঁ চোৱাচোন 25 7 গুণ 125 7 5 গুণ 35 5 উকলিল 3 7 2 গুণ 14 175 7 দুগুণ 14 14 তিনি কিমান হ'ব 17 অৰ্থাৎ 175 পাই যাওঁ হয়নে গতিকে 0.5ৰ লগত কি পূৰণ কৰিলে 175 পাম 0.25ৰ লগত যদি মই 7 পূৰণ কৰোঁ তেতিয়া আমি কিমান পাই যাম আমাৰ কি হৈ যাব 175টো অলৰেডি পামেই হয়নে দুটা আগত দশমিক আছে গতিকে দুটা আগত দশমিক আছে মানে ইয়াতো 1.75 পাই যাম মানে এই 0.25এ আমি 1.75ক পূৰণ কৰিলে 7 পাম হয়নে হৰণ কৰিলে আমি এইটো পাম 7 পাম হ'লে গতিকে তলৰ 7 আছে ওপৰত 7 আছে গতিকে তলৰ 7টোৱে আৰু ওপৰৰ 7টোৱে কটা গুচি যাব হয়নে গুচি গ'ল এতিয়া আমাৰ থাকিলে কিমান 10 ইনটু 7 আছে আৰু 1.75 আছে 1.75কো 7ৰ হৰণ যায় কাৰণ আমি কি জানো 35 যদি 7ৰ লগত পূৰণ কৰি দিওঁ 35 যদি 7ৰ লগত পূৰণ কৰি কিমান পাওঁ চোৱা 7 5 গুণ 35 5 উকলিব 3 হয়নে 7 3 গুণ 21 35 নহয় 25 এইটো 25ক আকৌ 7ৰ লগত পূৰণ কৰিলে কিমান পাওঁ 175 পাওঁ আমি জানোৱেই হয়নে এইটো পাই আছোঁ হয়নে এতিয়া আকৌ 1.75 পাবলৈ আমি 0.25ৰ লগত 7 পূৰণ কৰিলে আমি 1.75 পাই যাম হয়নে 25 7 গুণ 175 দুটা আগত দশমিক আছে দুটা আগত দশমিক বহালোঁ গতিকে 7ৰে 1.75ক পূৰণ কৰিলে আমি চিম্পলি কিমান পাই যাওঁ জানানে 1.75ক যদি আমি হৰণ কৰি দিওঁ তাৰমানে আমি চিম্পলি পাই যাওঁ কিমান 0.25 পাই যাম 0.25 পাই যাম অ'কে 0.25 পাই যাম হ'ল এতিয়া আমাৰ থাকিলগৈ কি ওপৰত 10 আছে তলত 0.25 ইনটু 0.1 আছে হয়নে আমি এতিয়া এইটো অকণমান পূৰণ কৰি চাওঁ পূৰণ কৰি দিলে মানে 10 আছে হয়নে 0.25 আছে 0.25 আছে অ'কে 0.25 ইনটু যিটো 0.1 আছে সেইটোক মই 1/10 বুলি লিখি দিব পাৰোঁ হয় নহয় কাৰণ এইটোক যদি তোমালোকে কনভাৰ্ট কৰা আল্টিমেটলি 0.1 হৈ আছে ঠিক তেনেকৈ আমি কি কৰিলোঁ আমাৰ যিটো তলৰ যিটো 25 আছে 0.25 আছে সেইটোক আমি কি কৰিলোঁ হেৰিলৈ মানে আমি ভগ্নাংশলৈ ৰূপান্তৰ কৰি দিলোঁ অৰ্থাৎ 25 বাই কি হ'ব 100 হৈ যাব হয়নে 25/100 হৈ গ'ল আকৌ এপিনে কি হৈ আছিলে 1/10 এটা পূৰণ হৈছিলে অৰ্থাৎ ইনটু 1/10 হ'লনে 1/10 হৈ আছে হ'লনে 1/10 হ'ল ওপৰত কি আছে 10 আছে 10টো থাকিব দিয়া তাৰপিছত আমি কি কৰিম চাওঁ মই কেলকুলেশ্যনটো যিমান পাৰোঁ তোমালোকৰ কাৰণে উজু কৰি দিছোঁ দেই ইকুৱেলটো আমাৰ কিমান হৈ যাব আল্টিমেটলি গৈ পেলাই আমাৰ 100 ইনটু 10 কিমান হ'ব 1000 হৈ যাব তলত 1000 আহিব হ'লনে 1000 আহিলে হ'লনে ওপৰত আমাৰ 25 থাকিব 25 ইনটু 1 25 থাকিলে অ'কে 25 থাকিলে ওপৰত কি আছে 10 থাকিলে হ'লে 10 থাকিলে চ' ইয়াৰ পৰা আমি কি কৰিম 1000টোক 25ৰে আমি হৰণ কৰি দিব পাৰোঁ হয়নে 25ৰে যদি 1000টোক হৰণ কৰোঁ 25ৰে আমি 1000ক হৰণ কৰিলে আমি কিমান পাম চিম্পলি 25ৰে 4 গুণ দিলে কিমান পায় 100 পায় হয়নে গতিকে 1000 মানে 40 গুণ দিব লাগিব 40 গুণ কৰিলে আমাৰ 1000 পায় গতিকে 40 হ'ল গতিকে আল্টিমেটলি আমি ভগ্নাংশটো কি পাই আছোঁ এনেকুৱা ধৰণৰ ভগ্নাংশ এটা পাই আছোঁ চোৱা 10 থাকিব ওপৰত তলত থাকিব 1/40 হয়নে 1/40 থাকিব চ' মই কৈ দিছোঁ এতিয়া
কি হয় এনেকুৱা যেতিয়া তলত এটা ভগ্নাংশ থাকে ওপৰত যেতিয়া এটা সংখ্যা থাকে তলৰ ভগ্নাংশটোৰ কি হয় হৰটো এই ওপৰটোৰ লগত পূৰণ হৈ যায় হয়নে আৰু লবটো ইয়াতে থাকি যায় মানে এইটো আল্টিমেটলি কি হ'বগে আমাৰ তলত 1 থাকিব 10 into 40 হ'বগে 10 into 40 হয়নে ইকুৱেল টু আল্টিমেটলি আমি কিমান পাম 400 পাই যাম গম পালানে গতিকে আল্টিমেটলি আমাৰ কিমান হ'লগে 400টা কইনৰ প্ৰয়োজন হ'ব গম পালানে সো ক্যালকুলেশনটো এই লিটল লং হৈছে চাগে অকনমান লেংথি হৈছে চাগে কিন্তু তোমালোকে একো চিন্তা কৰিব নালাগে মই পইণ্টখিনি অতৰাবলৈ গৈ পেলাই অকনমান দীঘল হৈ গ'ল এই মই যিমান পাৰো সৰল কৰি পেলাই ক্যালকুলেশনটো কৰিব বিচাৰিছো তোমালোকৰ দশমিকৰ হৰণটোক মই এভয়েড কৰিছো দশমিকৰ হৰণ যাতে নহওক তেনেকুৱাকে অংকটো কৰিবলৈ চেষ্টা কৰিছো সো মই কৈছো এই অংকটোত অকনমান সময় লাগিব কাৰণ অংকটোত কি হয় প্ৰথমতে তোমালোকৰ এই নিৰ্ণয় কৰাটোত ইমান বেছি সময় নাযায় কেনেকৈ অংকটো কৰিম সেইটো জানাটোত ইমান টান নহয় কাৰণ চৌপলৰ আয়তনটোক আমি মুদ্ৰাৰ আয়তনে হৰণ কৰি দিলে হ'লনে এতিয়া কথাটো হ'ল আমি এই ক্যালকুলেশনখিনিত অকনমান সময় ল'লো ক্যালকুলেশনখিনি মই যিমান পাৰো দশমিকখিনিক অতৰাই দশমিকৰ হৰণ অতৰাই পেলাই কৰিবলৈ চেষ্টা কৰিছিলো সো এই কাৰণে বহুতখিনি অলপমান দীঘলীয়া ক্যালকুলেশন এটা হ'ল কিন্তু আল্টিমেটলি গৈ আমি 400টা কইন পালোগে আমাৰ আনসাৰটো পালোগে ওকে এটো হ'ব আমাৰ আনসাৰটো ঠিক আছে আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো নেক্সট প্ৰশ্নটো এটা খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ এইটো এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটা শংকুৰে গঠিত পুতলাটোৰ মুঠ উচ্চতা হ'ল 15.5 সেন্টিমিটাৰ পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে ওকে সো এই যেটো কোৱেশ্চন দেখিছা এটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন এটো যদিও মই 2019 ৰ হা কোৱেশ্চন এটো আৰু দুবছৰ কোৱেশ্চনটো আহিছে কেতিয়া আহিছে জানানে 2020 চনত আহিছে ওকে তাৰ পিছত আকৌ 2025 চনতো এই কোৱেশ্চনটো আহিছে গম পাইছানে 2025 চনতো এই মানে এই বছৰৰ এই কোৱেশ্চনটো দিছে মানে এটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন মানে এটা খুব আহি থকা কোৱেশ্চন এটা ইভেন ইয়াৰ ভ্যালু গিটাও চেঞ্জ নকৰে জাস্ট এজ ইট ইজ এটো দি দিয়ে তোমালোকৰ গম পাইছানে গতিকে 3 বছৰ যিহেতু কোৱেশ্চনটো আহিছে গতিকে এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হ'বই লাগিব গম পাইছানে গতিকে ইম্পৰ্টেন্ট এটা কোৱেশ্চন গতিকে কোৱেশ্চনটো তোমালোকে খুব ভালদৰে চাবা আৰু যিমান 5 নম্বৰ দিছে সিমান টান কিন্তু নহয় কোৱেশ্চনটো একেবাৰে ইজি কোৱেশ্চন এটা সো ইয়াত কোৱেশ্চনটোত কি কৈছে চোৱা এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতলাটোৰ মুঠ উচ্চতা 15.5 সেন্টিমিটাৰ পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে পালানে প্ৰথমতে কৈছে কি একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত গম পাইছানে মানে শংকুটো আৰু যেটো অৰ্ধগোলক আছে দুইটাৰে কি হয় ব্যাসাৰ্ধ একে গম পাইছানে আৰু কৈছে পুতলাটোৰ মুঠ উচ্চতা 15.5 সেন্টিমিটাৰ পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে ওকে সো চিত্ৰটো অঙ্কন কৰিলে তোমালোকৰ অকনমান সুবিধা হ'ব মই কেনেকৈ কথাটো ইয়াত যেহেতু ডিকোড হৈ যাব বস্তুটো চিত্ৰটো অঙ্কন কৰিলে তোমালোকে বুজি পাই যাবা বস্তুটো সো কেনেকুৱা কথা কৈছে প্ৰথমতে কৈছে কি এটা পুতলাটো কি হয় একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ কথা কৈছে গতিকে এটা অৰ্ধগোলক আঁকিলো মই এখানে ৰাখিছো এক মিনিট মই এখানে অৰ্ধগোলকৰ পুতলাটো আঁকি দিছো প্ৰথমতে ওকে পুতলাটো কেনেকুৱা ধৰণৰ হয় বুলি কৈছে গতিকে এটা অৰ্ধগোলক থাকিব প্ৰথমতে ওকে অৰ্ধগোলক এটা থাকিব একেবাৰে পাৰফেক্ট অৰ্ধগোলক হোৱা নাই তোমালোকে এটো অকনমান তোমালোকৰ জাস্ট বুজিবৰ কাৰণে মই দিছো পাৰফেক্ট অৰ্ধগোলক হোৱা নাই এটো দেই ওকে এটো হল হলে অৰ্ধগোলকটোৰ ওপৰত কি কৈছে দেখা পাই আছে সবে অৰ্ধগোলকটোৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকু আছে গম পাইছানে অৰ্ধগোলক যেটো আছে এটো আছে পাৰ্টটো তাৰ ওপৰতে একে ব্যাসাৰ্ধযুক্ত মই এক মিনিট চিত্ৰটো ওপৰলৈ লৈ গৈছো তোমালোকে দেখা নাপাবও পাৰা হয়নে ওকে কোনমান এনেকুৱালৈ লৈ গৈছো মই ঠিক আছে ওকে সো এটা কথাটো কৈছে কি অৰ্ধগোলকটোৰ ওপৰত এটা শংকু আছে বুলি কৈছে গম পাইছানে অৰ্ধগোলকটোৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকু আছে গম পাইছানে তাৰ মানে আকৌ কৈ দিছে কি অৰ্ধগোলক একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকু আছে একে ব্যাসাৰ্ধযুক্ত বুলি কোৱাৰ লগে লগে কি হৈছে এই যেটো অৰ্ধগোলকৰ ব্যাসাৰ্ধ অৰ্থাৎ এই ওপৰৰ পৃষ্ঠখন সেইখন পৃষ্ঠৰ সমানে কি হ'ব শংকুৰ সেই তলৰ পৃষ্ঠখন হ'ব মানে শংকুৰ যিডাল ব্যাসাৰ্ধ আৰু যেটো অৰ্ধগোলকৰ ব্যাসাৰ্ধ দুইডাল সমান বুলি কৈছে একে ব্যাসাৰ্ধ বুলি কৈছে গম পাইছানে গতিকে ওপৰত আমি এটা শংকু আঁকিম হলে প্ৰথমতে ওকে এটো এটা শংকু আঁকি দিলো হলনে সো এটো এটা শংকু হৈ গল গম পাইছা
এইটো এটা শংকু হৈ গ'ল আৰু এই শংকুটো আৰু অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ একে বুলি কৈছে একে ব্যাসাৰ্ধযুক্ত 3.5 চেণ্টিমিটাৰ বুলি কৈছে ব্যাসাৰ্ধ মানে এইখিনিতে যদি মোৰ কেন্দ্ৰটো হয় এই পৃষ্ঠখনৰ তেতিয়াহ'লে যিডাল ব্যাসাৰ্ধ ব্যাসাৰ্ধডাল আঁকা বেকা হৈছে অ'কে ব্যাসাৰ্ধ যিডাল ব্যাসাৰ্ধ এডাল কিমান বুলি কৈছে 3.5 চেণ্টিমিটাৰ বুলি কৈছে আৰু দুইটাৰে একে বুলি কৈছে হয়নে গতিকে দুইটাৰে ব্যাসাৰ্ধ একে অৰ্থাৎ এডাল 3.5 চেণ্টিমিটাৰ 3.5 চেণ্টিমিটাৰ ডিজিটেল স্ক্ৰীনত লিখোঁতে অকণমান অসুবিধা হয় গতিকে সকলোৱে যাতে এডজাষ্ট কৰা 3.5 চেণ্টিমিটাৰ বুলি কৈছে এই ব্যাসাৰ্ধডাল 3.5 চেণ্টিমিটাৰ বুলি কৈছে হ'লে প্ৰথম কথা হ'ল আমি চিত্ৰটো অংকন কৰিলোঁ তেনেই সহজ অংক এইটো চিত্ৰটো অংকন কৰি ল'লোঁ হয়নে 3.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধ শংকুটো আৰু অৰ্ধগোলকটো মানে তলৰ যিটো পাৰ্ট দুইটাৰে কি হয় একে ব্যাসাৰ্ধ সেইটো হৈছে 3.5 চেণ্টিমিটাৰ হ'লে চিত্ৰটো এনেকুৱা ধৰণৰ আৰু হৈছে পুতলাটোৰ মুঠ উচ্চতা 15.5 চেণ্টিমিটাৰ মানে পুতলা যিটো আছে সেইটোৰ মুঠ উচ্চতা এটা আছে গম পাইছেনে পুতলাটোৰ টোটেল উচ্চতা 15.5 চেণ্টিমিটাৰ মানে পুতলাটো এইটো যিহেতু হৈছে গতিকে এই পুতলাটোৰ একদম মুঠ উচ্চতা মানে কে তললৈকে গম পাইছেনে এই উচ্চতাটো কিমান বুলি কৈছে 15.5 চেণ্টিমিটাৰ গম পাইছা অ'কে এইটো 15.5 চেণ্টিমিটাৰ এই যিটো একে ওপৰৰ পৰা তললৈ উচ্চতাটো কিমান 15.5 চেণ্টিমিটাৰ গম পাইছেনে 1.5 আহি গৈছে মোৰ 15.5 চেণ্টিমিটাৰ হ'ল এতিয়া আমাক কি নিৰ্ণয় কৰিব দিছে চাওক গোটেই পুতলাটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে গতিকে আমি প্ৰথমতে কি নিৰ্ণয় কৰিব লাগিব গোটেই পুতলাটোৰ পৃষ্ঠকালি মানে এই চোৱা এই ভিতৰৰ পাৰ্টটো নহয় ওপৰৰ বাহিৰৰ যিটো পৃষ্ঠ আছে সেই পৃষ্ঠৰ কালিটো নিৰ্ণয় কৰিব দিছে গোটেই পুতলাটোৰ অ'কে চ' এতিয়া কথাটো হ'ল বাহিৰৰ পৃষ্ঠকালি মানে কি প্ৰথমতে আমি অৰ্ধগোলকটোৰ যিখন বক্ৰপৃষ্ঠকালি সেইখন বাহিৰৰ ফালে ওলাই আছে পুতলাটোত হয়নে তলৰ ফালে থাকিব এখন গতিকে বক্ৰপৃষ্ঠকালি মানে এই পৃষ্ঠখনৰ কালি আমি নিৰ্ণয় কৰিব লাগিব লগতে কি হৈছে শংকুটো দেখিছেনে শংকুটোৰ কি হ'ব বক্ৰপৃষ্ঠকালিটো নিৰ্ণয় কৰিব লাগিব আৰু দুইটা আমি যোগ কৰি দিব লাগিব মানে আমাৰ যিটো বক্ৰপৃষ্ঠকালিৰ অৰ্ধগোলকটোৰ আছে অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠকালি আমি নিৰ্ণয় কৰিম লগতে কি কৰিম শংকুটো যিটো আছে সেইটোৰ বক্ৰপৃষ্ঠকালিটো আমি নিৰ্ণয় কৰিম গম পাইছেনে আৰু বাকী আমাৰ নিৰ্ণয় কৰিবলগীয়া একো নাই এই দুটা নিৰ্ণয় কৰি যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে পুতলাটোৰ মুঠ পৃষ্ঠকালি আমি পাই যাওঁ গম পাইছা নাই মুঠ পৃষ্ঠকালি পাই যাওঁ অ'কে চ' এতিয়া আমি নিৰ্ণয় কৰিম গতিকে আমি এইখিনিতে লিখিব পাৰোঁ দিয়া আছে বুলি লিখি লওঁ প্ৰথমতে দিয়া যি আছে সেইখিনি আমি প্ৰথমতে লিখি ল'ম আমাৰ যিখিনি আমাক মেটেৰিয়েলছ দিয়া আছে অ'কে শংকুৰ ব্যাসাৰ্ধ কিমান দিয়া আছে 3.5 হয়নে 3.5 চেণ্টিমিটাৰ দিয়া আছে অ'কে চেণ্টিমিটাৰটো লিখিব পৰা নাই এইখিনিতে লিখি দিছোঁ 3.5 চেণ্টিমিটাৰ দিয়া আছে শংকুৰ ব্যাসাৰ্ধ দেই এইডাল শংকুৰ ব্যাসাৰ্ধ 3.5 চেণ্টিমিটাৰ আকৌ যিটো অৰ্ধগোলকৰ মানে তলৰ যিটো পাৰ্ট অৰ্ধগোলকৰ ব্যাসাৰ্ধ একেই হয়নে অৰ্ধগোলকৰ ব্যাসাৰ্ধ অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান দিয়া আছে অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ 3.5 চেণ্টিমিটাৰ দিয়া আছে এতিয়া এটা কথা মন কৰিবা এই অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ যে এফালে হৈ আছে এইটো এটা 3D শ্বেপ হয়নে এটা গোটা বস্তু গতিকে এই গোটেই পাৰ্টটো মানে এই বিন্দুটোৰ পৰা এইটো যিটো কেন্দ্ৰ আছে ইয়াৰ পৰা তাৰ গোটেই যিটো মানে গোটেই পইণ্টবোৰলৈ একেটাই ডিষ্টেঞ্চ হ'ব এইখিনিলে যদি 3.5 হৈছে তলৰ ফালেও 3.5 হ'ব তোমালোকে কেতিয়াবা বানবাতি কাঁহৰ বাতি দেখিছানে কাঁহৰ বাতিটো এবাৰ অবজাৰ্ভ কৰিবা যে অৰ্ধগোলক আকৃতিৰ হৈ যায় সাধাৰণতে নহয় কেতিয়াবা কিন্তু হয়ে অৰ্ধগোলক আকৃতিৰ গতিকে সেইটো যদি অবজাৰ্ভ কৰা তোমালোকে গম পাবা চ' এইটোৰ ক্ষেত্ৰত কি হৈ আছে মানে আমাৰ যিটো এই বিন্দুটো আছে এই বিন্দুটোৰ পৰা যদি একদম লম্বভাৱে তললৈ আকৌ সেই ডিষ্টেঞ্চটো 3.5 হ'ব গম পাইছানে অৰ্থাৎ এই ডিষ্টেঞ্চটো কিমান হ'ব আমাৰ 3.5 হ'ব মানে এই বিন্দুটোৰ পৰা যিকোনো ইয়াৰ বাহিৰৰ পৃষ্ঠখনলৈ বিন্দু ভিতৰৰ ফালৰ পৰা যদি অংকন কৰোঁ সেইটো 3.5 চেণ্টিমিটাৰ হ'ব কাৰণ আমাক কৈ দিছে ব্যাসাৰ্ধ 3.5 বুলি হ'লে 3.5 হ'ল
হল মানে গোটেই যেটো আমাৰ 15.5 সেন্টিমিটাৰ আছে গোটেই পাৰ্টটো তাৰ মানে এই পাৰ্টটো মানে এইখিনিলৈকে মানে এই তলৰ এইখিনি যেটো আছে এটো ইয়াৰ সৈতে সমান হ'ব এইখিনিও কি হ'ব 3.5 হ'ব বুজিছানে 3.5 হ'ব কোনখিনি এইখিনিৰ পৰা এইখিনিলৈকে 3.5 সেন্টিমিটাৰ হলে সো এইখিনি 3.5 সেন্টিমিটাৰ হৈছে তাৰ মানে কি এই শংকুটোৰ আমি লম্ব উচ্চতাটো ইয়াৰ পৰা উলিয়াব পাৰিম 15.5 ৰ পৰা 3.5 টো মাইনাস কৰিলে হলে এতিয়া শংকুৰ লম্ব উচ্চতা বুলি লিখো শংকুৰ কি দিয়া আছে শংকুৰ লম্ব উচ্চতা বুলি কয় শংকুৰ উচ্চতা বুলি লিখিছো লম্ব উচ্চতা নিলিখো শংকুৰ উচ্চতা বুলি ক'লে আমি এই লম্বডালৰ উচ্চতাটোই বুজিম ওকে শংকুৰ উচ্চতা ওকে শংকুৰ উচ্চতা যেটোক আমি কি দিছো h নাম দি লৈছো শংকুৰ উচ্চতা কিমান হয় আমাৰ শংকুৰ উচ্চতাটো কিমান হ'ব সো মানে এই ডিসটেন্সটো ইয়াৰ পৰা এটো ওপৰলে যেটো ডিসটেন্স হৈছে হেতু হৈছে শংকুটোৰ উচ্চতা ওকে এটা আমাৰ তোমালোকৰ এনেকুৱা ধৰণৰ হয় এই ডিসটেন্সটো এটো যে ডিসটেন্স এখিনিৰ পৰা এই বিন্দুটোৰ পৰা শীৰ্ষৰ পৰা একেবাৰে ইয়াৰ যেটো ভূমিলৈকে যেটো ডিসটেন্স আছে এটো ডিসটেন্সে কি নহয় জানো এটো নহয় জানো এটো ডিসটেন্স হয়নে অৰ্থাৎ শংকুৰ উচ্চতা বুলি ক'লে আমি কি বুজিম 15.5 minus 3.5 অৰ্থাৎ 12 হয়নে মানে আলটিমেটলি কি হ'ব 15.5 minus 3.5 okay 15.5 minus 3.5 মানে হ'ব 12 সেন্টিমিটাৰ গম পাইছানে 12 সেন্টিমিটাৰ পাই আছো অৰ্থাৎ এটো 12 ওকে এতিয়া কথাটো হল আমি গোটেই পুতলাটোৰ যেতিয়া পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগিব তাৰ মানে কি আমি প্ৰথমতে যেটো আমাৰ অৰ্ধগোলক আছে তাৰ বহিঃপৃষ্ঠকালি অৰ্থাৎ অৰ্ধগোলকৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগিব বক্ৰপৃষ্ঠকালি এখন পৃষ্ঠটো বাহিৰলৈ ওলাই থাকিব মানে আৰু যেটো শংকু আছে শংকুটোৰ কি হ'ব বক্ৰপৃষ্ঠকালি উলিয়াব লাগিব ওকে সো মই প্ৰথমতে লিখিছো নিৰ্ণয় পুতলাটোৰ পৃষ্ঠকালি নিৰ্ণয় পুতলাটোৰ মুঠ পৃষ্ঠকালিটোক তোমালোকে কেতিয়াবা শৰ্ট ফৰ্মত TSA বুলিও লিখে মানে TSA মানে হৈছে টোটেল সাৰফেস এৰিয়া ওকে নিৰ্ণয় পুতলাটোৰ মুঠ পৃষ্ঠকালি ওকে মুঠ পৃষ্ঠকালি সমান আমি কি লিখিম এই যিডাল আমাৰ অৰ্ধগোলক আছে অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি আৰু যেটো শংকু আছে শংকুটোৰ বক্ৰপৃষ্ঠকালি কাৰণ সেই দুটাই বাহিৰৰ ফালে ওলাই থাকিব হয়নে পুতলাটোৰ হেতুৱে হ'ব পৃষ্ঠকালি দুইটা যোগ কৰিলে ওকে মুঠ পৃষ্ঠকালি ইকুৱেল টু আমি কি লিখিম অৰ্ধগোলকৰ CSA বুলি লিখিম দেই CSA মানে হৈছে কাৰ্ভ সাৰফেস এৰিয়া গম পাইছানে অৰ্ধগোলকৰ মই এইখিনিতে লিখি দিছো জেগা হ'ব জানো এইপিনে ওকে অৰ্ধগোলকৰ মই কি লিখিছো CSA বুলি শৰ্ট ফৰ্মত লিখিছো পৰীক্ষাটো ইউজ কৰিব পৰা এইটো কিতাপতো যিহেতু আছে ফৰ্মেল বস্তু এটা CSA অৰ্থাৎ কাৰ্ভ সাৰফেস এৰিয়া গম পাইছানে কাৰ্ভ সাৰফেস মানে বক্ৰতলৰ কালি মানে বক্ৰপৃষ্ঠখনৰ কালি ওকে তাৰ পিছত আমি কি কৰিম শংকুৰ বক্ৰপৃষ্ঠকালি হয়নে এই যেটো শংকু আছে শংকুৰ বক্ৰপৃষ্ঠকালি তাৰ মানে কি শংকুৰ CSA বুলি লিখিম শংকুৰ ওকে শংকুৰ CSA বুলি লিখিম হলে অৰ্থাৎ পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিবলৈ আমি অৰ্ধগোলকৰ CSA অৰ্থাৎ বক্ৰপৃষ্ঠকালি আৰু শংকুৰ CSA অৰ্থাৎ কাৰ্ভ সাৰফেস এৰিয়া অৰ্থাৎ বক্ৰপৃষ্ঠকালি নিৰ্ণয় কৰি দুইটা যোগ কৰি দিলে হৈ যাব ওকে এতিয়া আমি কি কৰিম আমি প্ৰথমতে অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালিটো নিৰ্ণয় কৰিম হয়নে সো অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি যদি চাও আমি কি হয় গোটেই গোলক এটাৰ বক্ৰপৃষ্ঠকালি কি হয় 4 পাই r স্কয়াৰ গতিকে অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি কিমান হ'ব 2 পাই r স্কয়াৰ হয়নে গতিকে আমাৰ কি হ'ব অৰ্ধগোলকৰ CSA বুলি লিখোতে আমি এখিনতে সিম্পলি লিখি দিম ইয়াৰ ফৰ্মুলাটো বহাই দিম ফৰ্মুলাটো কি হ'ব 2 পাই r স্কয়াৰ গতিকে 2 ওকে পাই বুলি লিখিলো এতিয়া অৰ্ধগোলকৰ আমাৰ হেৰি কি আছে অৰ্ধগোলকৰ কি আছে হেৰিটো কি বুলি কয়
অৰ্ধগোলকৰ যিটো আমাৰ ব্যাসাৰ্ধ আছে এইটো কি আছে r কি আছে 3.5 গতিকে এইটো 3.5 লিখি দিলোঁ 3.5 হ'লনে 3.5 লিখি দিলোঁ হ'ল পাই r স্কোৱাৰ 2 পাই r স্কোৱাৰ হয় না 3.5 স্কোৱাৰ লিখি দিলোঁ হ'ল প্লাছ আমি কি কৰিলোঁ শংকুৰ চি এছ এৰ ফৰ্মুলাটো কি আছিলে শংকু এটাৰ কাৰ্ভ সাৰফেস এৰিয়া মানে বক্ৰপৃষ্ঠকালিৰ ফৰ্মুলাটো কি আছিলে পাই r l হয়নে পাই লিখিলোঁ হ'লনে আৰু মানে কি শংকুৰ ব্যাসাৰ্ধ মানে কিমান 3.5 অ'কে 3.5 লিখিলোঁ এইখিনিত 3.5 হ'লনে তাৰপিছত কি লিখিলোঁ আমি এল এটা আছে এল মানে কি এতিয়া তোমালোকে মন কৰা এল মানে হৈছে শংকুৰ হেলনীয়া উচ্চতা গম পাইছানে শংকুৰ হেলনীয়া উচ্চতা মানে কি শংকুটো এনেকুৱা নহয় জানো এইটো শংকু নহয় জানো শংকুটোৰ আমি কি কৰিছোঁ এডাল থিয় একদম লম্ব উচ্চতাটো নিৰ্ণয় কৰিছোঁ শংকুৰ উচ্চতা বুলি ক'লে এইডালক বুজে এতিয়া লম্ব উচ্চতাটোহে নিৰ্ণয় কৰিছোঁ আমাক লাগিব হেলনীয়া উচ্চতাটো মানে এইডালৰ আমাক কি লাগিব দৈৰ্ঘ্যটো লাগিব এলৰ দৈৰ্ঘ্য উলিয়াবলৈ চিম্পলি কি পাই আছোঁ এইটো এটা সমকোণী ত্ৰিভুজ পাইছোঁ গতিকে অতিভুজ অৰ্থাৎ কৰ্ণডালৰ বৰ্গ কি হয় এই লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ ইকুৱেল টু কৰ্ণ স্কোৱাৰ হয় তাৰমানে কি এই শংকুৰ যিটো এল এইটোক এল বুলি ধৰিছোঁ এই শংকুটোৰ এল মানে হয় কি চিম্পলি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে এইচ স্কোৱাৰ এইচ মানে শংকুটোৰ উচ্চতা এইটো ডাইৰেক্ট এই যিটো উচ্চতা সেইটোক আমি এইচ বুলি কোৱা নাই জানো গতিকে এইটো আমাৰ এইচ গতিকে এইচ স্কোৱাৰ প্লাছ কি হয় লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ অৰ্থাৎ এইডালৰ স্কোৱাৰ হৈ যাব ব্যাসডালৰ স্কোৱাৰ হৈ যাব অৰ্থাৎ আৰ স্কোৱাৰ মানে আৰ স্কোৱাৰ মানে 3.5 স্কোৱাৰ অ'কে গতিকে চিম্পলি আমি এলৰ ঠাইত এইটো লিখি দিম এইচ স্কোৱাৰ মানে কি আমাৰ এইখিনি অকণ চিম্প্লিফাই কৰি দিছোঁ এইচ স্কোৱাৰ মানে কি এইচ স্কোৱাৰ মানে আমি 12 স্কোৱাৰ লিখিব লাগিব অ'কে 12 স্কোৱাৰ প্লাছ আৰ স্কোৱাৰ মানে কি 3.5 হোল স্কোৱাৰ 3.5 হোল স্কোৱাৰ 3.5 হোল স্কোৱাৰ পাই যাম হ'লনে এইটো হৈ আছে এল মানে আমি এইটো লিখিম গম পাইছানে এইটো তোমালোকে অংকটো কৰোঁতে দেখুৱাই দিব পাৰা কিন্তু মই ইয়াত চিম্পলি তোমালোকক বুজাবৰ কাৰণে ছাইডত লিখি দিছোঁ গতিকে এইটো আমি এলৰ ঠাইত সেইটো লিখিম গতিকে এলটো ইয়াত লিখিলোঁ বাৰু এতিয়া আমি নেক্সট কি কৰিম ইয়াৰ পৰা আমি কি কৰিম যিটো আমাৰ দেখিছানে আমি যদি ইয়াত আৰু এবাৰ কৰি চাওঁ তেতিয়াহ'লে 2 পাই আছে হ'লে 3.5 ইনটু 3.5 লিখি দিব পাৰোঁ ইনটু 3.5 ইনটু 3.5 লিখি দিব পাৰোঁ যিহেতু স্কুৱেৰ আছে হয়নে 3.5 ইনটু 3.5 লিখিলোঁ হ'ল প্লাছ আমাৰ পাই 3.5 পাই আছে হয়নে পাই ইনটু 3.5 আছে 3.5 আছে হয়নে আৰু এলৰ ভেলুটো এবাৰ পুট কৰি দিম ইনটু আমাৰ এলৰ ভেলুটো আমি কি পাই থৈছোঁ ৰুট অভাৰ 12 স্কোৱাৰ প্লাছ 3.5 স্কোৱাৰ হয়নে ৰুট অভাৰ 12 স্কোৱাৰ প্লাছ 3.5 স্কোৱাৰ ৰুট অভাৰ 12 স্কোৱাৰ অ'কে এইখিনিতে লিখি দিছোঁ প্লাছ 3.5 স্কোৱাৰ বুজি পাবা আৰু এইটো ৰুট অভাৰ তলতে আছে দেই 3.5 স্কোৱাৰটো অ'কে এতিয়া আমি কি কৰিম আমি ইয়াৰ পৰা 3.5 ইনটু পাই যিটো আছে সেইটো কমন লৈ ল'ব পাৰিম হয়নে ইয়াৰ পৰা আমি 3.5 ইনটু পাইটো কমন লৈ ল'ব পাই মানে আমাক কৈ দিছে চোৱা পাই মানে আমাক ইয়াত কৈ দিছে কি 22/7 পাই কনচিডাৰ কৰিবা গতিকে আমি পাই মানে পাই 3.5টো মই প্ৰথমতে কমন লৈ লৈছোঁ আৰু পাই ইনটু 3.5 হ'লনে এতিয়া আমাৰ কমন লৈ ল'লে কি থাকিব এইটো 2 ইনটু পাই ইনটু 3.5 ইনটু 3.5 আছে গতিকে 2 ইনটু 3.5 থাকিব 2 ইনটু 3.5 থাকিব হ'লনে প্লাছ আমাৰ কি থাকিব আমাৰ এইটো পাই 3.5টো উলিয়াই আনিলে এইটো থাকিব জাষ্ট ৰুট অভাৰ 12 স্কোৱাৰ প্লাছ 3.5 স্কোৱাৰ 3.5 হোল স্কোৱাৰ 3.5 হোল স্কোৱাৰ থাকিব হ'লনে এতিয়া যদি আমি এইটো আৰু কেলকুলেট কৰোঁ পাইৰ মানটো আমি বহাই দিম এবাৰ হয়নে 22/7 বহাই দিলোঁ পাইৰ মানটো 22/7 চ' এই চেপ্টাৰটোৰ মূলতঃ তোমালোকৰ এটাই কাম চবতকৈ বেছি টান হয় সেইটো হৈছে কেলকুলেশ্যনখিনি কৰা কেলকুলেশ্যন কাৰণ ইমান ডাঙৰ ডাঙৰ কেলকুলেশ্যন থাকে সৰু ভুল এটা হ'লে গোটেই অংকটোৱে ভুল হৈ যাব গতিকে এইটোত খুব সাৱধান হ'বা এইটো 3.5 অ'কে 3.5 তাৰপিছত আমাৰ এই 3.5 ইনটু 2 কৰিলে মানে 3.5 ইনটু 2 35 দুগুণ কিমান হয় 70 হয় গতিকে 70 মানে 7.0 হ'ব ইয়াত কাৰণ 3.5 মানে এটাৰ আগত দশমিক আছে হয়নে প্লাছ আমি কি কৰিলোঁ এইকেইটা অকণমান কেলকুলেট কৰিলোঁ আমাৰ 12 স্কোৱাৰ মানে 144 জানো হ'লে 144 আকৌ এইটো 3.5 স্কোৱাৰ মানে কিমান চাই লোৱা 335 ইনটু 35 কৰিম দশমিকটোক ইগন'ৰ কৰি পেলাই পূৰণ কৰিছোঁ অ'কে চ' 5 গুণ 25ৰ 5 উকলিব 2 5 3 গুণ 15 17 হ'ব হ'লনে এইপিনে 15 হ'ব উকলিব 1 9 1 10 হ'ব হ'লনে আল্টিমেটলি কিমান হ'লগৈ এইটো 5 হ'ব
2 হ'ব হয়নে 2 হ'ব আৰু এইটো 1 হ'ব মানে 1 2 2 5 হ'ব কিন্তু এই দশমিকটো এখিনিত মানে এটাৰ আগত দুটাৰ আগত দশমিক আছে হয়নে গতিকে 12.25 হ'ব 12.25 হৈ যাব এইটো ওকে এইটো পাই আছো এতিয়া আমি এইটো ব্ৰেকেট ক্লোজ কৰি দিছো বাৰু তাৰপিছত আমি কি কৰিম এই যিটো আমাৰ ইয়াত আছে এইটো কেলকুলেশ্যন কৰিব পাৰিছো 7 5 গুণ 35 হয় এইটো কিন্তু 3.5 আছে গতিকে 7 5 গুণ 35 যিহেতু হয় গতিকে 0.5 মানে 3.5 হৈ যাব 7 ইনটু 0.5 মানে 3.5 হৈ গ'ল চ' আল্টিমেটলি কিমান পালোগে আমি 22ক যদি আমি 5ৰ লগত পূৰণ কৰোঁ 5 দুগুণ 10 হয় হয়নে উকলিব 1 5 দুগুণ 10 10 1 11 110 হয় কিন্তু ই দশমিক এটা আছে এঘৰৰ আগত গতিকে 11.0 হৈ যাব হয়নে গতিকে এইটো ভিতৰত 7.0 মানে 7 লিখিব পাৰোঁ গতিকে 7 লিখিছোঁ প্লাছ আমাৰ এইটো 144 প্লাছ আমাৰ 12.25 আছে যিটো এইটো আমি যোগ কৰি দিম গতিকে পইণ্টৰ পিছততো 25 আহিব হয়নে 25 আহিলে তাৰপিছত এই 4 2 কিমান হ'ব 6 হ'ল হ'লনে 4 কিমান হ'ল 5 হ'ল তাৰপিছত আহিলে কিমান 1 আহিলে হ'লনে গতিকে 1 আহিলে এইটো ব্ৰেকেট ক্লোজ কৰি দিলোঁ এতিয়া আমাৰ কিমান হৈ আছে 11 হয়নে 11 হৈ আছে ব্ৰেকেটৰ ভিতৰত যিটো 7 আছে 7টো প্লাছ আমি কি লিখিম 1.156.25ৰ আমাৰ কি হ'ব হেৰি কৰিব লাগিব আমি এতিয়া ৰুট অভাৰ উলিয়াব লাগিব হয়নে এতিয়া যদি চাওঁ আমি 125টো যদি তুমি চোৱা 125 ইনটু 125 যদি তুমি কৰা কিমান পোৱা চোৱা 125 আৰু ইনটু 125 যদি পূৰণ কৰি দিওঁ আমি তেতিয়াহ'লে কিমান পাওঁ 5 5 25 হ'লে উকলিব 2 10 12 25 12 2 হয়নে 25 5 উকলিল 2 5 দুগুণ 10 12 উকলিব 1 5 এগুণ 5 গতিকে 625 হৈ আছে হয়নে 125 দুগুণ কিমান হয় 250 হয় গতিকে 052 হয় হ'ল তাৰপিছত লাষ্টৰ লাইনটো কি হ'ব 125 হ'ব 5 2 1 হৈ আছে হ'লনে তাৰপিছত আমি যদি এইটো যোগ কৰি দিওঁ তেতিয়াহ'লে 5 মানে 2 তাৰপিছত পাছে পাছে 10 10 6 কিমান হয় 16 উকলিব 1 3 হ'ল 5 হ'ল হয়নে 156.25 এতিয়া যদি আমি 12.5 ইনটু 12.5 কৰোঁ মানে আমি যদি গতিকে এইটো 15625 পাইছোঁ এতিয়া যদি 12.5 এই পইণ্টৰ আগত 5 এটা 5ৰ আগত পইণ্ট আৰু এইটো 5ৰ আগত যদি পইণ্ট ভৰাই দিওঁ মানে কি এঘৰ আৰু এইপিনে মিলি দুঘৰৰ আগত পইণ্ট আছে হয়নে গতিকে ইয়াতো দুঘৰৰ আগত পইণ্ট মানে 156.25 আহি যাব মানে এতিয়া 156.25টো আমি 12.5 ইনটু 12.5 কৰি পাব পাৰোঁ তাৰমানে কি ইয়াৰ বৰ্গমূল হ'ব 12.5 অ'কে 12.5 হ'লে এতিয়া আমি ইয়াৰ পৰা আমি কেলকুলেট কৰিব পাৰোঁ কেনেকৈ 11 আৰু এইপিনে যদি আমি কিমান আছে 7 ইনটু 7 5 গুণ 35ৰ 5 উকলিব 3 7 দুগুণ 14 14 তিনি কিমান হ'ব 17 হ'ব হ'লনে তাৰপিছত 17 7 উকলিল 1 7 এগুণ 7 7 1 8 875 মানে 87.5 আৰু এইটোক 11ৰে পূৰণ কৰাটো একেবাৰে সহজ 875ক 11ৰে পূৰণ কৰিলে আমি চিম্পলি কেনেকৈ লিখোঁ জানানে প্ৰথমতে 8টো লিখিলোঁ হ'ল 8 7 কিমান হয় 15 হয়নে 15ৰ আমি 5টো লিখি দিলোঁ হ'লনে তাৰপিছত আমি কি কৰিব পাৰোঁ চৰি ইয়াত 11ৰে পূৰণ কৰা ৰুলটো নাখাটিব অ'কে মই এইটো অকণমান চাব লাগিব এতিয়া নাখাটিব এইটো গতিকে চিম্পলি চাবলৈ গ'লে 875ক আমি কি কৰিছোঁ 875 এইটোক আমি কি কৰিছোঁ 11ৰে পূৰণ কৰি দিব লাগিব গম পাইছেনে 875ক আমি 11ৰে পূৰণ কৰি দিব লাগিব তাৰমানে কিমান হ'বগৈ 5 এগুণ 5 হ'লে 5 আহিব 7 আহিব 8 আহিব হ'লনে তাৰপিছত এইপিনেও কি হ'ব 5 আহিব 7 আহিব আকৌ এইপিনে 8 আহিব হয়নে গতিকে কিমান হ'ব 5 7 5 12 2 7 উকলিব 1 9 9 6 15 9 7 16 হয়নে উকলিব 1 9 হয়নে 9625 আহিব 9625 আহিব হ'লনে অ'কে এইটো আহিব 9625 আহি যাব গতিকে 9625 কি হ'ব আমাৰ চেণ্টিমিটাৰ আছে নে মিটাৰ আছে চেণ্টিমিটাৰ আছে হয়নে গতিকে 9625 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব চ' তোমালোকে এটা কথা মন কৰা মই এই বস্তুটো অকণমান যোগ চিনডালক পূৰণ চিন বুলি ভাবি পূৰণ কৰি থৈ দিলোঁ হয়নে গতিকে এনেকুৱা ঘপককৈ ভুল হৈ গ'ল এইটো বস্তু গতিকে আনচাৰটো ভুল ওলাই গৈছে দেখিছেনে গতিকে মই এইটো বস্তু আকৌ শুধৰাই দিছোঁ তোমালোকক যে এই 7 প্লাছ 12.5 লাষ্ট ষ্টেপটোত ভুল হৈ গৈছে দেখিছেনে মই এইটো পূৰণ কৰি থলোঁ 7 5 গুণ 35 5 হয়নে কিন্তু এইটো যোগহে আছিলে গতিকে আমি কি লিখিব পাৰোঁ 19.5 হ'ব 19.5 হ'ব অ'কে 19.5 হয় হয়নে গতিকে এইটো মিনিংলেছ বস্তু এটা হৈ আছে এতিয়া হয়নে কাৰণ এইটো নহয়েই অংকটো গতিকে 19.5 হৈ আছে 19.5 এইটোক যদি আমি 11ৰে পূৰণ কৰোঁ অ'কে চ' আমাৰ কিমান আহিব 11ৰে পূৰণ কৰিলে 195
195 into 11 okay তো কিমান আহিব 5 এগুণ 5 হ'ল okay 591 এ হ'ব 591 আৰু ইপিনে কিমান হ'ব 591 হ'লে সো ইয়াৰ পৰা ডাইৰেক্টলি আমি কিমান পাম 5 পাম 9 4 13 9 5 14 14 অকলিব 1 2 9 2 11 2 2145 পাম হয়নে 2145 এটো পাই আছো আকৌ দশমিক এটা 11 আগত বহাই দিব লাগিব গতিকে 214.5 আহিব পাইছেনে সেন্টিমিটাৰত আছে গতিকে এটো সেন্টিমিটাৰ স্কয়াৰ আহিব গবালানে অংকটো ঠিকই গৈ আছিল খালি লাষ্টৰ এই পইণ্টটোত মই এটো প্লাছৰ ঠাইত আমি পুৰণে কৰি পেলালো সেই কাৰণে অংকটো বেলেগ ওলাবলৈ গৈ আছিল গতিকে এটো সেন্টিমিটাৰ স্কয়াৰ আৰু এটোই হ'ব আমাৰ কি আমাৰ আনসাৰটো গবালানে গতিকে যেটো পুতলা আছিল পুতলাটোৰ বক্ৰপৃষ্ঠৰ খালি হ'বগে 214.5 সেন্টিমিটাৰ স্কয়াৰ গবালা কেনেকৈ কৰিলো প্ৰথমতে আমি দেখিছো পুতলাটো এটা শংকু আছে লগতে এটা অৰ্ধগোলক আছে আৰু দুইটাৰ বক্ৰপৃষ্ঠ খালি যোগ কৰিলে আমি গোটেই পুতলাটোৰ এটা পৃষ্ঠকালটো পাই যাম গতিকে দুইটাৰ বক্ৰপৃষ্ঠ খালি যোগ কৰিবলৈ আমি ফৰ্মুলা মতেদি পুট কৰিলো আৰু পুট কৰি আমি অলপ ক্যালকুলেশন কৰোতে লাষ্টত পালগে 214.5 গতিকে এটো 5 নম্বৰীয়া কোৱেশ্চন আৰু এটো তোমালোকৰ কি হৈছে তিনিবাৰ আহিছে 2019 20 25 তিনিবাৰ আহিছে গতিকে 5 নম্বৰ কোৱেশ্চন গতিকে সহজো হয় কোৱেশ্চনটো গতিকে এই কোৱেশ্চনটোৰ ওপৰত ফোকাস কৰিবা তোমালোকৰ বাৰটো আহি যাব যোৱাৰ চান্স এটা আছে ওকে